Hello students, মই সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি আমি ক্লাস 10 ৰ ভোকাবুলাৰিটো চাম। ভোকাবুলাৰি এই ভিডিঅ'তে অলমোস্ট কমপ্লিট হ'ব। 1996 ৰ পৰা 2022 চনলৈকে যিমান আহিছে আমি চাম, তাৰ লগতে তাৰ উপৰিও এডিশনাল কোৱেশ্চন আমি পঢ়িম। গতিকে এইটো পাৰ্ট 1 হ'ব আৰু সেকেন্ড যেতিয়া ভিডিঅ' দিম সেইটো পাৰ্ট 2 হ'ব, তাতে ভোকাবুলাৰি কমপ্লিট হৈ যাব। তোমালোকে প্ৰথম যেতিয়া চাবা সেইটো ভালকে বুজিবলৈ চেষ্টা কৰা, আৰু সেকেন্ড বাৰ যেতিয়া চাবা আৰু তোমালোকে স্কিপ কৰি চাব নালাগে, ধুনীয়াকৈ বুজিবলৈ চেষ্টা কৰা। আৰু সেকেন্ড টাইম যেতিয়া চাবা তোমালোকে লিখি যাবা। এতিয়া ফাৰ্স্ট যেতিয়া চাইছা তুমি ভালকৈ বুজিবলৈ চেষ্টা কৰা। তেতিয়াহ'লে আমি 1996 ৰ কোৱেশ্চন এটা চাই লওঁ। নম্বৰ এ, she would not dash us how she was। তাইৰ বয়সটো কিমান আছে আমাক নকয় বুলি কৈছে। এতিয়া দুটা অপশ্যন দিয়া আছে, টেল আৰু সে। এতিয়া কোনটো ৰাইট আনসাৰ হ'ব? আমি প্ৰথমতে বুজি লওঁ টেল মানে কি। টেল মিনছ টু গিভ ইনফৰমেশ্যন টু সামওৱান ডাইৰেক্টলি, আৰু সে মিনছ টু স্পীক ৱৰ্ডছ এক্সপ্ৰেছ সামথিং। টেল মানে কাকবাক তথ্যটো দিয়া, কাকবাক ইনফৰমেশ্যন দিয়া, আৰু সে মানে জাষ্ট কৈ দিয়া, এক্সপ্ৰেছ কৰি দিয়া। গতিকে ইয়াততো তাই আমাক নকয় বুলি কৈছে, ইনফৰমেশ্যনটো আমাক নিদিয়ে বুলি কৈছে। গতিকে ইয়াত ৰাইট আনসাৰটো কি হ'ব? টেল হ'ব। গতিকে আনসাৰটো ইয়াত কি লিখা আছে? she would not tell us how old she was। সেইটো চাগে তোমালোকে বুজি পালা। নেক্সট কুৱেশ্যনটো চাই লোৱা। several boats dashed during the storm। যেতিয়া ষ্টৰ্ম হৈছিলে বহুত নাওখিনি পানীত ডুবি গ'ল বুলি কৈছে। গতিকে ডুবা মিনিং দুটা আছে ইয়াত, চেং আৰু ড্ৰাউণ্ড। চেং আৰু ড্ৰাউণ্ডটো পানীত ডুব যোৱাটো বুজাইছে, কিন্তু একজেক্টলি চেংটো ক'ত ইউজ কৰা হয়, ড্ৰাউণ্ডটো ক'ত ইউজ কৰা হয় তোমালোকে ভালকৈ চাই লোৱা। চেং মিনছ চামথিং ৱেণ্ট আণ্ডাৰ ৱাটাৰ। চেং মানে কি? পানীৰ তলত কিবা এটা বস্তু সোমাই যোৱা, যেনে দ্য বট চেং ইন দ্য ৰিভাৰ, নাওখন তলত ডুবি গ'ল। আকৌ ড্ৰাউণ্ড মানে কি কৈছে? ড্ৰাউণ্ড মিনছ টু ডাই ডিউ টু বিং আণ্ডাৰ ৱাটাৰ এ পাৰ্চন অৰ এনিমেল। যিকোনো জীৱ জন্তু বা মানুহ পানীত উশাহ নিশাহ ল'ব নোৱাৰাৰ কাৰণে কি হ'ল? মৰি যায়। পানীৰ তললৈ সোমাই যায়, লগতে উশাহ নিশাহ কৰিব নোৱাৰাৰ কাৰণে মৰি যায়। চ' তাত আমি ড্ৰাউনিং বুলি ইউজ কৰোঁ। কিন্তু যিকোনো অবজেক্ট যেতিয়া পানীৰ তলত সোমাই যায় সেইটো আমি চেং বুলি ক'ম। যদি মানুহ হয় বা জীৱ জন্তু হয় তেতিয়া ড্ৰাউনিং, যেতিয়া পানীত ডুব খাই যায়, উশাহ নিশাহ ল'ব নোৱাৰে পানীৰ ভিতৰত, তেতিয়া কি হ'লে আমি ড্ৰাউনিং বুলি কয়। গতিকে ইয়াত ৰাইট আনসাৰটো কি হ'ব? several boats sank during the storm। ইয়াত যিহেতু মানুহ নহয়, বটছ হয়, নাও হয়, গতিকে এইটো চেং বুলি ক'ম। যদি মানুহৰ ক্ষেত্ৰত হ'লে ড্ৰাউনিং বুলি আমি ইউজ কৰিলোঁ হয়। নেক্সট 1992 কি আছে চাই লওঁ। টুডে দ্য ডেছ অফ শ্বিলং ইজ প্লেজেণ্ট। তাত দুটা অপশ্যন দিয়া আছে, ৱেডাৰ এণ্ড ক্লাইমেট। ৱেডাৰ মানে হৈছে বতৰ, ক্লাইমেট মানে হৈছে জলবায়ু। আজি শ্বিলঙৰ ক্লাইমেট বা ৱেডাৰটো বৰ ধুনীয়া বুলি কৈছে। টুডে বুলি কৈছে ডেইলি হোৱা কাম, ডেইলি চেঞ্জ অফ দ্য ৱেডাৰ, ডেইলি চেঞ্জ অফ দ্য এটমছফিয়াৰ, সেইটো আমি কি বুলি ক'ম? ৱেডাৰ বুলি ক'ম। বতৰটো ডেইলি চেঞ্জ হয়, জলবায়ুটো হয়তো ছমাহ মূৰত চেঞ্জ হয় বা 5-6 মাহ মূৰত তেনেকৈ চেঞ্জ হয়। গতিকে ডেইলি ইয়াত আজিৰ কথা কৈছে, গতিকে আজিটো কি হ'ব? ৱেডাৰ হ'ব। ৱেডাৰ হৈছে আজি দিনটোৰ যিটো চেঞ্জ হোৱাটো। গতিকে 6 মাহৰ মূৰত 7 মাহৰ মূৰত যিটো ক্লাইমেটটো চেঞ্জ হয়, যেনেকৈ গৰম দিন আহে, আকৌ কেইমাহৰ পাছত আকৌ ঠাণ্ডা দিন আহে, কিন্তু ইয়াত ডেইলি চেঞ্জেছটো আমি ৱেডাৰ বুলি কওঁ কাৰণে ৰাইট আনসাৰ ইজ টুডে দ্য ৱেডাৰ অফ শ্বিলং ইজ প্লেজেণ্ট। আমি ক্লাইমেট ইউজ নকৰিম। নেক্সট কুৱেশ্যনটো চাই লোৱা। নম্বৰ বি, both the parties came to an dash settlement। ইয়াত দিয়া আছে এমিয়েবল আৰু এমিকেবল। এমিয়েবল মিনিংটো আমি ভালকৈ চাই লওঁ। এমিয়েবল ফ্ৰেণ্ডলি এণ্ড প্লেজেণ্ট ইন নেচাৰ অৰ পাৰ্চনেলিটি, বৰ ফ্ৰী এণ্ড ফ্ৰেণ্ডলি পাৰ্চন, সহজ সৰল মানুহৰ লগত সহজে খাপ খাই যায়, ফ্ৰী আৰু মানুহজন ফ্ৰী আছে। কিন্তু এমিকেবলটো কি কৈছে ইয়াত? এমিকেবল মিনিংটো চাই লওঁ। এমিকেবল ফ্ৰেণ্ডলি বাট মোৰ ইন চেঞ্চ অফ বিং পিচফুল অৰ উইদাউট কনফ্লিক্ট, পিচফুল ছেটেলমেণ্ট। কিবা এটা কাজিয়া এটা হ'ল, কিবা এটা মনোমালিন্য এটা হ'ল, সেইটো পিচফুলি ছেটেল কৰাটো আমি কি বুলি ক'ম? ইয়াক এমিকেবল বুলি ক'ম। চ' এমিয়েবল ফ্ৰেণ্ডলি পাৰ্চন। তাৰপিছত এতিয়া কুৱেশ্যনটো চাই লওঁ কি কৈছে। both the parties came to an dash settlement। ইয়াত ৰাইট আনসাৰটো কি হ'ব? এমিকেবল, দুটা পাৰ্টিয়ে একদম পূৰা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ মাজত ছেটেলমেণ্টটো কৰিলে বুলি কৈছে। চ' এমিয়েবলটো আমি ক'ত ইউজ কৰিম? নম্বৰ এটো এমিয়েবলটো ফ্ৰেণ্ডলি, মানুহজনৰ নেচাৰটো বহুত ফ্ৰেণ্ডলি, তেনেধৰণৰ আমি ইউজ কৰিম। এমিকেবল মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং, ছেটেলমেণ্ট। ইয়াত দুটা পাৰ্টিয়ে ছেটেলমেণ্ট কৰা দেখাইছে কাৰণে আমি ইয়াত কি বুলি ক'ম? এমিকেবল বুলি লগাম। নেক্সট কুৱেশ্যনটো চাওক, তোমালোকে এইটো ভালকৈ চাই যাবা। 1999 কি আহিছে চাই লওঁ। The warning had no dash on the boy।
দ্য ৱাৰ্ণিং হেড ন' ডেছ অন দ্য বয়। এতিয়া আমি জানি লওঁ ইয়াত ব্ৰেকেট কি দি আছে এফেক্ট আৰু ইফেক্ট। এফেক্টৰ মিনিংটো কি এইটো ভাৰ্বটো ইউজ কৰা হয় টু ইনফ্লুৱেঞ্চ অৰ চেঞ্জ সামথিং, কিবা এটা ইনফ্লুৱেঞ্চ কৰে, প্ৰভাৱ এটা পেলায়, কিবা এটা প্ৰভাৱ পেলায়। আৰু ইফেক্ট মানে কি দিছে এ ৰিজাল্ট অৰ আউটকাম অফ সামথিং, এই ৰিজাল্টটো দেখায়। মাই ৱাৰ্ণিং হেড ন' ডেছ অন দ্য বডি অন দ্য বয়, ল'ৰাজনক অলৰেডি ৱাৰ্ণিং দিয়া হৈ গ'ল, কিন্তু এইটো আউটকামটো কি হ'ল, ৰিজাল্টটো কি হ'ল, মানে একো ইফেক্টে নহ'ল। গতিকে ৰিজাল্টটো যেতিয়া কয় তেতিয়া আমি কি লগাম, ইফেক্ট লগাম। গতিকে ইয়াৰ ৰাইট আনচাৰটো কি হ'ব, ইফেক্ট ইজ দ্য ৰাইট আনচাৰ। ইফেক্ট ইজ দ্য ৰাইট আনচাৰ। তোমালোকে এইটো কুৱেশ্যনটো ভালকৈ লিখি যাবা। নেক্সট, হি কুড নট ডেছ হিমছেল্ফ টু দ্য নিউ চিটুৱেশ্যন। হি কুড নট ডেছ হিমছেল্ফ টু দ্য নিউ চিটুৱেশ্যন। এডপ্ট আৰু এডেপ্ট। এডপ্ট মানে কি চাই লোৱা, ভাৰ্ব। মই সকলো কথা নকওঁ, তোমালোকে ভালকৈ এই যি লিখা আছে মই ধুনীয়াকৈ লিখি ওলাই থৈ দিছোঁ, তোমালোকে নোট ডাউন কৰিবা। এডপ্ট মানে কি, টু টেক চামথিং এজ ইয়ৰ অ'ন, আইডিয়া, চাইল্ড, হেবিট এক্সেট্ৰা। মানে যিকোনো বা সৰু ল'ৰা ছোৱালী আমি যদি এডপ্ট কৰোঁ, তোলোঁ, কাৰোবাৰ পৰা লৈ পিনি মই নিজৰ সন্তানৰ লেখীয়া যদি ডাঙৰ দীঘল কৰোঁ, তেতিয়া সেইটো আমি এডপ্ট বুলি কয়। আকৌ এডেপ্ট মানে কি কৈছে, টু চেঞ্জ চামথিং টু ফিট এ নিউ চিটুৱেশ্যন, তুমি এডজাষ্ট কৰাটো, কাৰোবাৰ লগত এডজাষ্ট কৰাটো এডেপ্ট বুলি কয়। যেনেকৈ এনিমেলছ মাষ্ট এডেপ্ট টু দেয়াৰ এনভাইৰমেণ্ট, এনিমেলছ জীৱ জন্তু মানে কি এনভাইৰমেণ্ট লগত এডজাষ্ট কৰিব লাগিব, সেইটো এডেপ্ট বুলি কয়। গতিকে ইয়াত কি কৈছে, হি কুড নট ডেছ হিমছেল্ফ টু দ্য নিউ চিটুৱেশ্যন, তেওঁ মানে কি হ'ল এই নতুন পৰিৱেশৰ লগত এডজাষ্ট কৰিব নোৱাৰিলে বুলি কৈছে। সেইটো আমি কি লগাম, এডপ্ট নলগাম, আমি কি লগাম, এডেপ্ট। চ' ৰাইট আনচাৰ ইজ এডেপ্ট। চাগে বুজি পাইছে এইটো। নেক্সট আমি 2000 চনৰ চাই লওঁ। হি হেজ ইজি ডেছ টু দ্য মিনিষ্টাৰ্ছ। হি হেজ ইজি ডেছ টু দ্য মিনিষ্টাৰ্ছ, মানে তেওঁ ইজিলি মানে কি হ'ল মিনিষ্টাৰ্ছবিলাকৰ লগত মানে কথা বতৰা পাতিব পাৰে বুলি কৈছে। এতিয়া দুটা অপশ্যন দিয়া আছে, এক্সেছ আৰু এছেছ। এক্সেছ মানে কি, এক্সেছ টু মাছ অফ ছামথিং, যদি বেছি হৈ যায়, বেছিটো আমি কি বুলি কয়, এক্সেছ, বেছিটো। কিন্তু এছেছ মানে কি হৈছে, এছেছটো তলত লিখা দিয়া আছে, এছেছ এণ্ট্ৰি অৰ এবিলিটি টু ইউজ অৰ ৰিচ ছামথিং, মানে তোমাৰ এবিলিটি অৰ এণ্ট্ৰি, তুমি যিকোনো জেগাত এণ্ট্ৰি মাৰিব পাৰে, ধুনীয়াকৈ এণ্ট্ৰি কৰিব পাৰে, বা এবিলিটি টু ইউজ, তুমি যিকোনো বস্তুটো তুমি ইউজ কৰিব পাৰে, ইয়াত কি কৈছে, হি হেজ ইজি ডেছ টু দ্য মিনিষ্টাৰ, মানে তেওঁ ইজিলি মানে মিনিষ্টাৰবিলাকৰ লগত, মন্ত্ৰীসকলৰ লগত মানে কথা বতৰা পাতিব পাৰে, বহিব পাৰে। গতিকে এইটো মানে কি হ'ল, সেইটো আমি এছেছ বুলি ক'ম। এক্সেছ বুলি ক'লে বেছি, অ'কে, এক্সেছ অফ এভৰিথিং ইজ বেড ফৰ হেল্থ বুলি কয় নহয়, যিটো বেছি অতিৰিক্ত বেছি হ'লে এইটো বেয়া বুলি কৈছে। গতিকে ইয়াত এছেছটো ৰাইট আনচাৰ। এছেছটো সেইকাৰণে ৰাইট আনচাৰ কাৰণ তেওঁ মানে ইজিলি তেওঁলোকৰ লগত মানে এবিলিটি টু ইউজ অৰ এবিলিটি টু ৰিচ অৰ এণ্ট্ৰিটো ইজিলি কামটো কৰিব পাৰে, এনেধৰণৰ আমি কি বুলি কয়, এছেছ বুলি কয়। সেইটো ভালকৈ মনত ৰাখিবা, তোমালোকে এইটো লিখি যাবা। আনচাৰ ইজ এছেছ। নেক্সট ক'ত কি কৈছে, হাণ্ড্ৰেডছ অফ চলজাৰ্ছ ৱেৰ ডেছ ইন দ্য বেটেল। হাণ্ড্ৰেডছ অফ চলজাৰ্ছ ৱেৰ ডেছ ইন দ্য বেটেল, উণ্ডেড অৰ ইনজিয়ৰ্ড। এতিয়া ইয়াত উণ্ডেড মানে কি কৈছে, উণ্ডেড মানে হাৰ্ড উইথ এ কাট অৰ ৱেপন, অফেন ব্লিডিং, অফেন ইন ৱাৰ, ফাইটছ অৰ ভাইলেঞ্চ। উণ্ডেড মানে যেতিয়া তুমি দুখ পায়, কাটিলে বা বন্দুকেৰে আঘাত কৰে, তেনেধৰণক আমি কি বুলি ক'ম, উণ্ডেড বুলি ক'ম। দ্য চলজাৰ ৱাজ উণ্ডেড ইন দ্য বেটেল, যদি বেটেলত, যুদ্ধত মানে কি চলজাৰজনক ইফালে গুলি মাৰিছে, বহুত উণ্ডেড হৈ গ'ল, বহুত মানে আঘাত পাইছে, তেতিয়া আমি ইয়াত কি বুলি ক'ম, কাৰোবাক কাৰোবাক কাটা বা যুদ্ধত কাৰোবাক গুলি মাৰা, সেইবিলাকক আমি মানে উণ্ডেড বুলি ক'ম। আকৌ ইনজিয়ৰ্ডটো কি বুলি কয়, হাৰ্ট ফিজিকেলি, কেন ইনক্লুড উণ্ডছ, ব্ৰকেন বনছ, মানে ফিজিকেলি মানে কি হ'ল, কিবা এটা এক্সিডেণ্টত, কিবা এটা খেলোঁতে বা এক্সিডেণ্টত মানে দুখ পোৱা, সেইটো আমি কি বুলি ক'ম, ইনজিয়ৰ্ড বুলি ক'ম। সেইটো একদম মনত ৰাখিবা দেই, যদি যুদ্ধত কিবা দুখ পায় বা কোনোবাই কাৰোবাক কাটে বা তেনেকৈ কাটি দুখ দিয়ে, তেতিয়াহ'লে আমি ইয়াক কি বুলি ক'ম, উণ্ডেড বুলি ক'ম। চ' হাণ্ড্ৰেড অফ চলজাৰ্ছ ৱেৰ ডেছ ইন দ্য বেটেল, এইটো উণ্ডেড হ'ব আনচাৰটো, এইটো মনত ৰাখিবা আৰু। নেক্সট, দ্য ডেছ ইন মাই শ্বপ ইজ নট গুড টুডে। চেল আৰু চেল, এই চেল আৰু চেল, SELL, চেল আৰু চেল, SALE, চেল, ইয়াৰ মিনিংটো একেই, বিকাটোৱে কৈছে, কিন্তু এই প্ৰথম চেলটো চেলটো এইটো ভাৰ্বটো ইউজ কৰা হয় টু গিভ ছামথিং ইন এক্সচেঞ্জ ফৰ মানি। চেলিং মানে তোমালোকে জানে, দোকানীয়ে কি কৰে, বস্তু বিকে ইন এক্সচেঞ্জ অফ মানি।
অ'কে আই ৱান্ট টু চেল মাই অল্ড ফোন আকৌ চেলটো কি কৈছে এইটো নাউন ফৰ্মে ইউজ কৰা হৈছে দ্য এক্ট অফ চেলিং অৰ ডিছকাউণ্ট অফাৰ দেৰ ইজ এ বিগ চেল এট দ্য মল টুডে মানে এই চেলটো কি হ'ল এই বিকাটোৱে বুজায় কিন্তু সেইটো নাউন ফৰ্মত ইউজ কৰা হয় ভাৰ্বটোতো একশ্যন ৱৰ্ডছ আৰু কল ভাৰ্ব কিন্তু নাউনটো মানে সিয়ে কামটো কৰাৰ লিখিয়াকৈ বুজায় ইয়াত সেইকাৰণে কি হ'ল দ্য ডাষ্ট ইন মাই শ্বপ ইজ নট গুড টুডে মানে মই বিকি থকা বুজা নাই মই মোৰ আজি যিটো আমদানি বিকাটো মই যে কিবা এটা বিকি আছোঁ আই উইল চেল মাই ফোন আই এম চেলিং ভেজিটেবলছ এনেকৈ একশ্যন ৱৰ্ডছ লগোৱা নাই ইয়াত নাউন ফৰ্মকৈ লগোৱা থকাৰ কাৰণে কি হ'ল দ্য চেল ইন মাই শ্বপ ইজ গুড টুডে SALE চেলটো লগাম চ' ৰাইট আনচাৰ ইজ SALE চেল মানে চেলটো নাউন ফৰ্ম তোমালোকে ভাৰ্বটো কেনেকৈ ইউজ কৰে নাউনটো কেনেকৈ ইউজ কৰে তোমালোকে খুব সম্ভৱ বুজি পায় চেল মানে হৈছে একশ্যন ৱৰ্ড আৰু নাউনটো ভাৰ্বটো হৈছে SALE চেলটো হৈছে একশ্যন মানে নাউন ফৰ্মকৈ ইউজ কৰা হয় সেইটোক আমি কি বুলি কয় চেল বুলি কয় চ' ৰাইট আনচাৰ ইজ দ্য চেল ইন মাই শ্বপ ইজ নট গুড টুডে এইটো চেল SALE চেলটো হৈছে ৰাইট আনচাৰ হি ডেজ গুড ইংলিছ হি ডেজ গুড ইংলিছ চেজ আই স্পিক্স এতিয়া চেজ আৰু স্পিক্সটো কথা কোৱা একেটা কথাই অলমষ্ট কিন্তু একজেক্টলি ক'ত ইউজ কৰা হয় আমি চাই ল'ম চেজ টু এক্সপ্ৰেছ ছামথিং ইউজিং ৱৰ্ডছ হোৱাট ছাম ওৱান ষ্টেটছ কোনোবাই কিবা এটা কৈছে সেইটো আমি ষ্টেটছ কৈ দিয়া এক্সপ্ৰেছ কৰা দেই এক্সপ্ৰেছ কৰাটো আমি কি বুলি কয় চে বুলি কওঁ আকৌ স্পিক্সটো কি কৈছে টু টক অৰ কমিউনিকেট ফ'কাছ অন এক্ট অফ টকিং অৰ লেংগুৱেজ মানে কমিউনিকেট কৰা মানে সিজনে সিজনক কমিউনিকেট কৰা বা কথাটো কৈ দিয়া তেনেধৰণক আমি কি বুলি কওঁ যেনে এক্সাম্পল হি স্পিক্স ইংলিছ ফ্লুৱেণ্টলি আকৌ ইয়াত চেজটো কি হৈছে চি ইজ টায়াৰ্ড তাই কৈছে কি তাই মানে এইটো জাষ্ট এক্সপ্ৰেছ কৰি দিয়ে এক্সপ্ৰেছত আমি কি লগাম চেজ লগাম কাৰোবাক যদি কৈ দিছে ডাইৰেক্টলি তেতিয়াহ'লে আমি কি ক'ম বা তেনেধৰণে কথাবিলাক কয় বুলি কয় তেতিয়াহ'লে আমি কি লগাম স্পিক্স লগাম চ' হি স্পিক্স গুড ইংলিছ ৰাইট আনচাৰটো হৈছে স্পিক্স হি স্পিক্স গুড ইংলিছ 2002 চনত কি আহিছে চাই লওঁ ইট ইজ নট প্ৰপাৰ টু ডেছ থ্ৰু এন অ'পেন উইণ্ড' ইট ইজ নট প্ৰপাৰ টু ডেছ থ্ৰু এন অ'পেন উইণ্ড' চি বা লুক মানে এটা অ'পেন উইণ্ড'ত মানে এটা খুলি থকা উইণ্ড'ৰ পৰা এনেকৈ চোৱাটো ভাল নহয় বুলি কৈছে এইটো ভাল নহয় বুলি কৈছে এতিয়া চি মানে কি বুজায় টু নটিচ ছামথিং উইদাউট এফৰ্ট টু নটিচ ছামথিং উইদাউট এফৰ্ট এনেকৈ জাষ্ট চোৱা উইদাউট এনি এফৰ্ট মানে চোৱাটো চি বুলি কয় লুক বুলি ক'লে আমি কি কৈছে টু ডাইৰেক্ট ইয়ৰ আইজ এট ছামথিং মানে তোমাৰ চকুক মানে চকুটোক বা তোমাৰ হেডটোক মানে ইফালে ডাইৰেক্ট এটা কৰি দিয়ে যে ইফালে চোৱাচোন তেতিয়া লুক দেয়াৰ বুলি কয় ইউ হেভ টু মুভ ইয়ৰ হেড এণ্ড ইউ হেভ টু মুভ ইয়ৰ ইভেন ইয়ৰ আইজ গতিকে ইউ হেভ টু মুভ ইয়ৰ হেড চ' মানে চিটো কৈছে যে ফৰ এক্সাম্পল ক্লাছত তোমালোকে মোক দেখি পাইছানে কেন ইউ চি মি মোক দেখি পাইছানে কিন্তু মই যদি কওঁ তোমালোকে ডাইৰেক্ট কওঁ তোমালোকে ইফালে চোৱাচোন তেতিয়া লুক দেয়াৰ বুলি ক'ম তেতিয়া কি হয় মানে তোমাৰ গোটেই কিবাটো ফেচটো মানে ইফালে চোৱাব মানে একশ্যনটো মানে ইউ ডাইৰেক্ট ইয়ৰ আইচেছ অৰ হেড টু মুভ দ্য চাইড তেতিয়া ইয়াত কি হয় ইট ইজ নট প্ৰপাৰ টু ডেছ থ্ৰু অ'পেন উইণ্ড' মানে চোৱাটো কৈছে তুমি চকুখন ইফালে চাই মানে চোৱাটো কৈছে একচুৱেলি দেই সেইটো ইয়াত কি হ'ব ইট ইজ লুকটো হ'ব আনচাৰটো ইট ইজ নট প্ৰপাৰ টু লুক থ্ৰু এন অ'পেন উইণ্ড' লুক ইজ দ্য কাৰেক্ট আনচাৰ নেক্সট His parents' warning had no dash on him. His parents' warning had no dash on him. মানে তেওঁৰ মা দেউতাকে ৱাৰ্ণিং দিয়া যিটো ৱাৰ্ণিং দিছিলে সেইটো কোনো ইয়াত ফল নহ'ল এফেক্ট নহ'ল তেতিয়াহ'লে ইয়াক অলৰেডি ৱাৰ্ণিং দিয়া হৈ গ'ল কিন্তু ইয়াৰ ৰিজাল্টটো কি হ'ল একোৱে নহ'ল মানে একো ইফেক্ট নহ'ল তেতিয়াহ'লে আমি কি লগাম ইফেক্ট লগাম তোমালোকে অলৰেডি গম পায় এফেক্ট মানে কি টু ইনফ্লুৱেঞ্চ অৰ চেঞ্জ ছামথিং ইফেক্ট মানে ৰিজাল্ট পেৰেণ্টছে অলৰেডি ইয়াক ৱাৰ্ণিং দিলে কিন্তু ৰিজাল্টটো কি হ'ল একোৱে নহ'ল গতিকে এই ৰিজাল্টটো যেতিয়া কয় তেতিয়া আমি ইয়াত কি লগাম ইফেক্ট লগাম 2003 চনৰ কুৱেশ্যনটো চাই ল'ম দ্য অল্ড মেন নিউ ডেট হিজ ডেথ ৱাজ ডেছ ইমিনেণ্ট এণ্ড ইমিনেণ্ট দ্য আই ইমিনেণ্ট আৰু ইমিনেণ্ট দ্য আই ইমিনেণ্টটো কি কৈছে হেপিনিং চুন ইমিনেণ্ট আই ডাবল এম আই এই ইমিনেণ্ট মিনিংটো হৈছে কি যিকোনো কাম এটা অতি সোনকালে হ'ব গৈ আছে যিকোনো কাম এটা অতি সোনকালে হ'ব গৈ আছে সেইটো আমি কি বুলি ক'ম ইমিনেণ্ট বুলি ক'ম আৰু ছেকেণ্ড ইমিনেণ্ট EMIটো কি কৈছে ইমিনেণ্ট মানে কি হৈছে ৰেচপেক্টেড হাইলি ৰেচপেক্টেড অৰ ফেমাছ মানে সি মানে সমাজত ইয়াক বহুত সন্মান কৰে
আৰু সি মানে সমাজৰ যিটো এটা ষ্টেটাছ তাতকৈ অকণমান ওপৰৰ ষ্টেটাছ থাকে তেনেধৰণৰ মানুহক আমি কি বুলি ক'ম ইমিনেণ্ট বুলি যেনে মহাত্মা গান্ধী আছিল ইমিনেণ্ট লিডাৰ যেনেকৈ নেলছন মেণ্ডেলা তেওঁলোকে সমাজৰ যিটো নৰ্মেল মানুহতকৈ ওপৰত থাকে সেইবিলাক মানুহক আমি ইমিনেণ্ট বুলি কয় EMI কিন্তু IMIটো মিনিংটো হৈছে কি যিটো তুমি জানে যে অতি সোনকালে হ'ব গৈ আছে something that is going to happen very soon তো ইয়াত কি হ'ল দ্য অল্ড মেন নিউ ডেট হিজ ডেথ ৱাজ ডেছ জাষ্ট মানে বুঢ়া মানুহজন গম পায় যে ইয়াৰ মানে মৰিবলগীয়াটো অতি সোনকালে আহি আছে সেইটো মানে কি হ'ল ইমিনেণ্ট ইউজ কৰিম চ' ৰাইট আনচাৰ ইজ ইমিনেণ্ট IMMINENT ইমিনেণ্ট তোমালোকে এইটো লিখি যাব দেই চাগে মোবাইলৰ অকণমান স্ক্ৰীনটো ইফালে কৰোঁতে অকণমান ডিষ্টাৰ্বেঞ্চ পাব পাৰে তোমালোকে ফাৰ্ষ্ট যেতিয়া চাবা অকণমান চাই ল'বা ভালকৈ ছেকেণ্ড টাইমৰ পৰা তুমি লিখি যাবা আৰু তোমালোকৰ এতিয়া গৰম বন্ধ চলি আছে একো ইমানটো মেজৰ কাম নাই তোমালোকে ভালকৈ চাবা মিনিমাম তিনিবাৰকৈ ভিডিঅ'টো ভালকৈ চাবা আৰু বুজিবলৈ চেষ্টা কৰা আৰু পৰীক্ষাত এনেধৰণৰ কুৱেশ্যনে সুধিব দেই তো মেট্ৰিক পৰীক্ষাত এনেধৰণৰ কুৱেশ্যনে সুধিব সেইটো চাই ল'বা আৰু several boat dash in the river during the storm বহুত মানে কি হ'ল বহুত মানে নাও মানে কি হ'ল এইটো কুৱেশ্যনটো আমি আগত কৰিলোঁ নেকি আচ্ছা যিয়ে নহওক several boat dash in the river during the storm যেতিয়া প্ৰায় ষ্টৰ্ম আহিছিলে ধুমুহা বতাহ আহিছিলে বহুত মানে নাও পানীত ডুবি গ'ল বুলি কৈছে ডুবাটো হৈছে কি যিকোনো বস্তু যদি পানীৰ ভিতৰত সোমাই যায় সেইটো আমি কি বুলি ক'ম চেং বুলি ক'ম কিন্তু যিকোনো মানুহ বা জীৱ জন্তু যদি পানীত ডুব খাই যায় উশাহ নিশাহ ল'ব নোৱাৰাৰ কাৰণে মৰি যায় পানীৰ তলত সোমাই যায় তেতিয়াহ'লে আমি কি লগাম ড্ৰাউণ্ড লগাম এই মিনিংকেইটা তোমালোকে লিখিবা চ' ৰাইট আনচাৰ ইজ দ্য ছেভাৰেল বট চেংক ইন দ্য ৰিভাৰ দেই চেংক এইটো ৰিপিটেড হৈছে এই কুৱেশ্যনটো কিছুমান কুৱেশ্যন ৰিপিট হয় গতিকে এই কুৱেশ্যনবিলাক প্ৰতিটো কুৱেশ্যন তোমালোকে বুজা আৰু এনেধৰণৰ কুৱেশ্যনে ৰিপিটেডলি সুধি থাকে আৰু মই তোমালোকক এডিশ্যনেল কুৱেশ্যনো দিম এই এডিশ্যনেল কুৱেশ্যনটো কৰাৰ পাছত তোমালোকৰ মানে পৰীক্ষাত ইয়াৰ পৰা বাহিৰত সুধিবই নোৱাৰে আৰু তোমালোকক সকলো মই দি দিম চিন্তা কৰিবলৈ প্ৰয়োজন নাই গতিকে এতিয়া 2004 চনতো কুৱেশ্যনটো চাই ল'ম I had taken your advice মই আশা কৰোঁ যে আপোনাৰ মানে এডভাইচটো মই ল'লোহেঁতেন এনেকৈ আশা এটা কৰে আৰু গতিকে আমি প্ৰথমতে জানি ল'ম হপ আৰু উইছৰ মিনিংটো কি হপ want something to happen in future হপ মানে কি হ'ল HOP হপ মানে যে মই কিবা এটা ভৱিষ্যতে কিবা এটা হ'ব বুলি মই আশা কৰোঁ আকৌ উইছ want something that is unreal unlikely or impossible উইছ মানে আৰু মই কিবা এটা আশা কৰোঁ কিন্তু যিটো পচিবল নহয় যেনে কি I wish I could fly মই আশা কৰিছোঁ যে মই উৰিব পাৰিলেহেঁতেন বুলি কিন্তু মইতো কেতিয়াও উৰিব নোৱাৰোঁ কিন্তু ইয়াত কি হপত কি কৈছে হপৰ মিনিংটো চাই লওঁ I hope you pass the exam মানে মই আশা কৰোঁ যে তুমি পৰীক্ষাত পাছ কৰিবা ইন দ্য ফিউচাৰ মানে হ'ব পাৰে হপ মানে কিবা এটা আশা কৰা ভৱিষ্যতে কিবা এটা হ'বও পাৰে আৰু উইচ মানে যিটো বস্তু আশা কৰোঁ কিন্তু এইটো হ'ব নোৱাৰে সেইটো কৈছে চ' I had taken your advice গতিকে ইয়াত আনচাৰটো হপ হ'ব নে উইচ হ'ব চাই লোৱা আনচাৰটো হৈছে উইচ কিয় কাৰণে হ'ল মানে সি এডভাইচটো নল'লেই এতিয়া জাষ্ট ৰিপেণ্ড কৰিছে এডভাইচটো ল'লে নেকি পৰামৰ্শটো ল'লে নেকি পৰামৰ্শ লোৱা নাই I had taken your advice মই তেতিয়া এডভাইচটো ল'লোহেঁতেন কিন্তু এতিয়াতো এইটো সম্ভৱ নহয় কিন্তু যেতিয়া সম্ভৱ হয় তেতিয়া আমি যেনে হপ লগাম যেনে I hope you pass the exam যে ভৱিষ্যতে তুমি কি হ'ল পৰীক্ষাটো পাছ কৰিব কিন্তু ইয়াত কি কৈছে I had taken your advice তোমাৰ এডভাইচটো মই ল'লোহেঁতেন ল'ব পাৰিলেহেঁতেন কিন্তু এতিয়া ল'লোঁ নেকি নাই লোৱা গতিকে এইটো কোনো কামৰ নহয় মানে এইটো নহয়গৈ আৰু you cannot expect anything from that is why we will use here I wish I had taken your advice ইয়াত ৰাইট আনচাৰটো হৈছে wish যদি ভৱিষ্যতে কিবা এক্সপেক্ট মানে if you expect something to happen in the future then you can use hope otherwise you have to use wish next he will leave for England dash shortly or recently এটা shortly মানে কি shortly both are used in adverb shortly মানে in a short time from now অতি সোনকালে এতিয়াৰ পৰা অতি সোনকালে মানে হ'ব গৈ আছে আৰু ৰিচেণ্টলি মানে পাষ্টত অকণমান আগত হৈ গ'ল কামটো এতিয়া ইয়াত কি কৈছে হি উইল লিভ ফৰ ইংলেণ্ড মানে তেওঁ ইংলেণ্ডলৈ এৰিব কেতিয়া এৰিব ভৱিষ্যতে এৰিব ভৱিষ্যতে মানে এতিয়াৰ পৰা অকণমান আগলৈকে মানে এঘণ্টা দুঘণ্টাৰ পাছত মানে এৰিব আৰু গতিকে ভৱিষ্যতে হ'ব গতিকে ইয়াক আমি কি বুলি ক'ম ৰিচেণ্টলি হ'লে এইটো পাষ্ট অতীতত হ'বগৈ মানে আজিৰ পৰা এতিয়াৰ পৰা অকণমান আগত কামটো হৈ যোৱা বুজায় গতিকে ইয়াত ইংলেণ্ডলৈ তেওঁ অকণমান পাছতহে এৰিব গতিকে ইয়াত আমি ৰাইট আনচাৰটো কি লগাম শ্বৰ্টলি লগাম এতিয়া 2005 চনতো চাই লোৱা August 15 is a dash day for the Indians 15 আগষ্টটো মানে আমাৰ দেশৰ কাৰণে এটা বহুত ডাঙৰ কিবা বুলি কৈছে আৰু এতিয়া মিনিং কিবা দুটো অপশ্যন দিয়া আছে হিষ্টৰিক অৰ হিষ্টৰিকেল
এটা হিষ্টৰিক মানে কি ভেৰি ইম্পৰ্টেণ্ট অৰ ফেমাছ ইন হিষ্ট্ৰী হিষ্টৰিক মানে আমি আমাৰ অতীত বুলি ক'লে আমি হিষ্ট্ৰী বুলি কওঁ বুৰঞ্জী বুলি কওঁ এই অতীতত মানে যিকোনো এটা ইম্পৰ্টেণ্ট ডে সেইবিলাকক আমি হিষ্টৰিক বুলি কয় আৰু হিষ্টৰিকেল বুলি ক'লে ৰিলেটেড টু হিষ্ট্ৰী এবাউট পাষ্ট নট নেচেচাৰী ইম্পৰ্টেণ্ট যেনেকৈ ষ্টাডি হিষ্টৰিকেল ডকুমেণ্ট যেনেকৈ শিৱসাগৰ ইজ এ হিষ্টৰিকেল প্লেচ মানে আগৰ পৌৰাণিক বস্তুখিনি থকাখিনি আমি কি বুলি ক'ম এইটো হিষ্টৰিকেল প্লেচেছ বা হিষ্টৰিকেল ডকুমেণ্টছ বুলি ক'ম কিন্তু যদি আগৰ পাষ্টত এট চাম পইণ্ট অফ টাইম ইন দ্য পাষ্ট ইন দ্য হিষ্ট্ৰী কোনোবা এটা ভেৰি ইম্পৰ্টেণ্ট ডে যেনেকৈ 15 আগষ্টটো আমাৰ কাৰণে কিমান বছৰ পাছত 15 আগষ্ট এই 1947টো আহিলে আফটাৰ লেক্স অফ পিপলছ ছেক্ৰিফাইচ এ লাইফ মানে 15 আগষ্টটো মানে আমি পালোঁ গতিকে 15 আগষ্টটো এটা বহুত হিষ্টৰিক ডে হয় গতিকে আমি ইয়াক কি বুলি ক'ম হিষ্টৰিক বুলি ক'ম 15 আগষ্ট ইজ এ হিষ্টৰিক ডে ফৰ ইণ্ডিয়া হিষ্টৰিক মানে পাষ্টত কোনোবা এটা ইম্পৰ্টেণ্ট ডে বা ফেমাছ মানে হিষ্ট্ৰীত ফেমাছ হৈ আছিলে তেনেধৰণক আমি কি বুলি ক'ম হিষ্টৰিক বুলি ক'ম নেক্সট হি উইল লুজ মাৰ্কছ ফৰ হিজ হেণ্ডৰাইটিং হি উইল লুজ মাৰ্কছ ফৰ হিজ হেণ্ডৰাইটিং মানে তেওঁ মানে কি হ'ল তেওঁৰ আখৰ কিবা কাৰণে বহুত নম্বৰ কম পাব বুলি কৈছে এতিয়া আমি ইলিজিবল লগাম নে ইলিজিবল মিনিংটো ভালকৈ চাই লওঁ ইলিজিবল মানে কি কোৱালিফাইড অৰ এলাউড টু ডু ছামথিং ইলিজিবল মানে ইউ আৰ ইলিজিবল ফৰ ডেট পষ্ট মানে তুমি যোগ্য আছে এই যোগ্যটো আমি কি বুলি ক'ম ইলিজিবল বুলি ক'ম ELI ইলিজিবল আকৌ ছেকেণ্ড ILL ইটো ইলিজিবল মিনিংটো কি হ'ব ইম্পচিবল অৰ ভেৰি হাৰ্ড টু ৰিড মানে আখৰটো মানে বহুত মানে পঢ়িবলৈ বহুত ঝামেলা মানে আখৰটো বহুত লেতেৰা এই লেতেৰা আখৰ লিখাটো আমি কি বুলি ক'ম ইলিজিবল বুলি ক'ম যেনে ফৰ এক্সাম্পল হিজ হেণ্ডৰাইটিং ইজ ইলিজিবল ইয়াৰ আখৰটো মানে কি হ'ল বহুত লেতেৰা বহুত বেয়া দেখিবই নোৱাৰে মানে বুজিবই নোৱাৰে গতিকে হি উইল লুজ মাৰ্কছ ফৰ হিজ হেণ্ডৰাইটিং বেয়া হেণ্ডৰাইটিঙৰ কাৰণে বেয়া হেণ্ডৰাইটিং হ'লে আমি কি লগাম ছেকেণ্ডটো লগাম ইলিজিবল ILL ইটো লগাম দেই ফাৰ্ষ্ট ইলিজিবলটো এইটো যোগ্যতাটো বুজাইছে এতিয়া ছেকেণ্ডটো চাই লওঁ 2006 এণ্ড ডেছ ৰাইটাৰ ৱাজ ইনভাইটেড এজ এ চিফ গেষ্ট ইমিনেণ্ট আৰু ইমিনেণ্ট প্ৰথমতে আমি জানি লওঁ ইয়াত কি কৈছে ডেছ ৰাইটাৰ ৱাজ মানে মহান ৰাইটাৰ মানে ইয়াক মানে চিফ গেষ্ট হিচাপে মানে ইনভাইট কৰা হৈছিলে বুলি কৈছে এতিয়া ইমিনেণ্ট নে ইমিনেণ্টটো চাই লওঁ ইমিনেণ্ট মানে কি ইমিনেণ্ট দেই এবাউট টু হেপেন ভেৰি চুন মই একচুৱেলি এই ইমিনৰ মিনিংটো আগতে দিব লাগিছিলে এইটো অকণমান চেঞ্জ হ'ল প্ৰথমতে IMM মিনিং মানে কি জানেনে ছামথিং ডেট ইজ গোয়িং টু হেপেন ভেৰি চুন ইমিনেণ্ট মানে এবাউট টু হেপেন ভেৰি চুন ছামথিং ডেট ইজ গোয়িং টু হেপেন ভেৰি চুন মানে যিকোনো কাম এটা অতি তুমি জানা যে বহুত সোনকালে হ'ব আকৌ ইমিনেণ্ট মানে কি জানানে EMI মানে ফেমাছ অৰ ৰেচপেক্টেড ইন এ পাৰ্টিকুলাৰ ফিল্ড ইমিনেণ্ট মানে এটা ফিল্ডত মানে বহুত এটা ফেমাছ বা ৰেচপেক্টেবল পাৰ্চন ৰেচপেক্টেড ষ্টেটাছ দিয়া থাকে যেনেকৈ মহাত্মা গান্ধী ৱাজ এন ইমিনেণ্ট লিডাৰ গতিকে ইয়াত কি কৈছে এণ্ড ডাছ ৰাইটাৰ কেনেধৰণৰ ৰাইটাৰক মাতিছে একদম ইমিনেণ্ট ৰাইটাৰ EMI ৰাইট আনচাৰটো কি হ'ব ইমিনেণ্ট EMI মানে ইমিনেণ্টটো সেইকাৰণে ইউজ কৰা হৈছে ইমিনেণ্টটো সেইকাৰণে ইউজ কৰা হৈছে কাৰণ ৰাইটাৰজন মানে নৰ্মেল মানুহতকৈ বহুত ওপৰত থাকে মানে দেই ওপৰৰ ষ্টেটাছ এটা দিয়া থাকে এই ষ্টেটাছটো আমি কি বুলি কয় ইমিনেণ্ট EMI আকৌ ইটো ইমিনেণ্টটো IMM মিনিংটো কি হ'ব এই মিনিংটো মানে ছামথিং ডেট ইজ গোয়িং টু হেপেন ভেৰি চুন দেই সেইটো বুজাইছে নেক্সট এ মেন অফ ডেছ ৰেচপেক্টেড বাই অল গতিকে প্ৰিন্সিপাল নে প্ৰিন্সিপাল মানে এনেধৰণৰ মানুহক মানে সকলো মানুহে সন্মান কৰে বুলি কৈছে কেনেধৰণৰ মানুহক সন্মান কৰে প্ৰিন্সিপাল নে প্ৰিন্সিপাল এটা প্ৰিন্সিপাল মানে কি হেড অফ এ স্কুল অৰ কলেজ মানে কলেজৰ হেডজনক আমি কি বুলি কয় প্ৰিন্সিপাল বুলি কয় এইটো PAL দেই লাষ্টত PR প্ৰথম প্ৰিন্সিপালটো হৈছে আমাৰ স্কুলৰ প্ৰিন্সিপাল হেডমাষ্টাৰ সেইটো আমি প্ৰিন্সিপাল বুলি কয় সেইটো প্ৰিন্সিপালটো কি হয় জানেনে PRINCIPLE প্ৰিন্সিপাল এ মৰেল ৰুল বিলিফ অৰ বেচিক ট্ৰুথ অ'কে এইটো নাউন ফৰ্মকে ইউজ কৰা হয় তেওঁৰ মানুহজনৰ আইডিঅ'লজি খুব ভাল হয় মৰেলটো খুব ভাল হয় বিলিফ যিটো ফ'কাছ কৰা বস্তুবিলাক খুব ভাল সি একদম এটা প্ৰিন্সিপালত চলে মানুহজন ৰুলছ এণ্ড ৰেগুলেশ্যন ডিচিপ্লিনত চলে এনেধৰণৰ আমি কি বুলি কয় প্ৰিন্সিপাল বুলি কয় এ মেন অফ ডেছ ৰেচপেক্টেড কেনেধৰণৰ মানুহে সন্মান কৰে ভাল মানুহক অনেষ্ট মানুহক প্ৰিন্সিপাল থকা মানুহবিলাকক আমি কি বুলি ৰেচপেক্ট কৰে বুলি কৈছে চ' ৰাইট আনচাৰ ইজ প্ৰিন্সিপাল নহয় দেই প্ৰিন্সিপাল হ'লে আৱাৰ দ্য প্ৰিন্সিপাল আৱাৰ স্কুল ইজ আমুক বুলি ক'ব পাৰে এইটো প্ৰিন্সিপাল এইটো প্ৰিন্সিপাল দেই সেইটো মনত ৰাখিবা আৰু এইটো 2007 চনত কুৱেশ্যন মাই এডভাইচ হেড লিটিল
dash on the boy. My advice had this little dash effect dash on the boy. মোৰ যিটো পৰামৰ্শ সেইটো মানে কি হ'ল মানে অকণমানে ল'ৰাটোক মানে ইফেক্ট কৰিলে বুলি কৈছে এতিয়া কি কৈছে ইয়াক অলৰেডি পৰামৰ্শ দিলে হয় ল'ৰাজনক অলৰেডি পৰামৰ্শ দিয়া হ'ল তাৰ ৰিজাল্টটো কি হ'ল মানে অকণমানে মানে ইয়াৰ ৰিজাল্টটো ওলালে অকণমানে মানে ৰিজাল্টটো ইজ শ্ব'জ এ ৰিজাল্ট তেতিয়া আমি কি লগাম ইয়াত ইফেক্ট লগাম তোমালোকে এফেক্টৰ এক্সাম্পল মই দিয়া নাই চাগে অ'কে এক্সাম্পল মই পাছত দিম এফেক্ট ফৰ এক্সাম্পল ডু নট স্মক চিগাৰেট নাখাবা ইট এফেক্ট ইয়ৰ লাংছ এইটো ক'ত এফেক্ট কৰে লাংছত এফেক্ট কৰে বুলি কৈছে এতিয়া তুমি যদি বেছিকৈ চিগাৰেট খালে হোৱাট ইজ দ্য ইফেক্ট মই যদি চিগাৰেট ডেইলি খাওঁ তো হোৱাট ইজ দ্য ইফেক্ট ইট ইফেক্টেড মাই লাংছ মোৰ লাংছত ইফেক্ট কৰিলে ইট ইজ দ্য ৰিজাল্ট গতিকে তোমাক এফেক্ট কৰিব বুলি ক'লে ইট উইল ডোণ্ট স্মক টু মাছ চিগাৰেট বেছি নাখাবা কি হ'ব ইট উইল এফেক্ট ইট উইল এফেক্ট ইয়ৰ লাংছ সেইটো বুজি ল'বা আৰু গতিকে ইয়াত কি হ'ল ইফেক্টটো লগাম আমি দেই সেইটো বুজি লোৱা এই মিনিংকেইটা লিখি ল'লে তোমালোকে বুজি পাবা হি ৱাজ লাভড বাই অল ফৰ হিজ ডেছ নেচাৰ এই কুৱেশ্যনটো আমি আগত কৰিলোঁ নেকি এনেধৰণৰ কুৱেশ্যন হি ৱাজ লাভড বাই অল ফৰ হিজ ডেছ নেচাৰ তেওঁক এইটো নেচাৰৰ কাৰণে বহুত মানুহে ভাল পায় বুলি কৈছে এতিয়া মিনিংটো জানি লওঁ এমিয়েবল মানে একদম ফ্ৰেণ্ডলি চবৰ লগতে মিলা প্ৰীতিত থকা ফ্ৰী এণ্ড ফ্ৰেণ্ড পাৰ্চন আকৌ এমিকেবল মানে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং ছেটেলমেণ্ট কৰা যিকোনো কেছ মানে বুজাবুজি ছেটেলমেণ্ট কৰা গতিকে তেওঁক কেনেধৰণৰ মানুহক ভাল পায় এমিয়েবল মানুহকে ভাল পায় গতিকে ইয়াত ৰাইট আনচাৰটো হি ৱাজ লাভড বাই অল ফৰ হিজ এমিয়েবল নেচাৰ দেই এনেধৰণৰ কুৱেশ্যন আহিয়ে থাকে তোমালোকে ভালকৈ চাবা 2008 চনৰ কুৱেশ্যন হিজ হেণ্ডৰাইটিং ইজ ডেছ ইলিজিবল অৰ ইলিজিবল এইটো আগতে এনেধৰণৰ কুৱেশ্যন ইলিজিবল মানে ইউ আৰ ফিট ফৰ দ্য ছামথিং অ'কে ইলিজিবল মানে বৰ আখৰটো বৰ ধুনীয়া নহয় অশুৱনি আখৰ মানে বেয়া আখৰ ইয়াত ৰাইট আনচাৰ ইজ আখৰটো বেয়া বুলি কৈছে ইয়াত হিজ হেণ্ডৰাইটিং ইজ ছেকেণ্ডটোৱে হ'ব ইলিজিবল দেই ILLEGIBLE ইলিজিবল নেক্সট নবডি লাইকছ ইয়ৰ ডেছ বিহেভিয়াৰ কোনো মানে তোমাৰ এই বিহেভিয়াৰটো ভাল নাপায় চাইল্ড লাইক অৰ চাইল্ডিছ এটা দুটা মিনিংটো আমি জানি লওঁ চাইল্ড লাইক মানে কি চাইল্ড লাইক মানে ইন'চেণ্ট পিয়'ৰ অৰ চিম্পল ইন এ পজিটিভ ৱে মানে চাইল্ড লাইক মানে মানুহজনৰ মানে এক্টিভিটিজটো মানুহজন ডাঙৰ মানুহ হ'ব পাৰে কিন্তু চাইল্ড লাইক এক্টিভিটি বুলি ক'লে বৰ ইন'চেণ্ট টাইপৰ মানুহ বৰ মানে কোনোবাই যদি কথা কয় ধুনীয়াকৈ শুনে বা সৰু ল'ৰা ছোৱালীকে ভেৰি ইণ্টাৰেষ্টেড সকলো কামতে ইণ্টাৰেষ্টেড মানে ভেৰি ইন'চেণ্ট আৰু মানে বৰ সহজ সৰল মানুহ সৰু বাচ্চা লেখীয়াকৈ মানে ধুনীয়াকৈ চিনচিয়াৰলি কামবিলাক কৰে গতিকে এইটো হৈছে চাইল্ড লাইক আকৌ চাইল্ডিছ বুলি ক'লে কি জানেনে চাইল্ডিছ মিনিং চিলি ইমেচিয়ৰ ফুলিছ ইন এ নেগেটিভ ৱে মানে এইটো নেগেটিভ বুজাই দিয়ে চাইল্ডিছ মানে এজন ডাঙৰ মানুহ মই যদি সৰু বাচ্চা লেখীয়া বিহেভ কৰোঁ মোৰ সৰু লেখীয়া যদি এতিয়া মোৰ যেনেকৈ মই এজন টিচাৰ হয় এতিয়া 40 বছৰীয়া টিচাৰ এতিয়াও যদি মোৰ মায়ে যদি মোক কৈ থাকে যে তুই পঢ়া এইটো কৰা পঢ়া সেইটো চাইল্ডিছ মই এটা চাইল্ডিছ মানে নেগেটিভ এতিয়াতো মই মেচিয়ৰ হৈ গ'ল মইতো চিনচিয়াৰলি কাম কৰিব লাগিছিল এতিয়া চাইল্ডিছ বুলি সেই কোনেও ভাল নাপায় তেনেধৰণৰ এক্টিভিটিছ কোনো ভাল নাপায় বুলি কৈছে গতিকে ইয়াত কি হ'ল নবডি লাইকছ ইয়ৰ ডেছ বিহেভিয়াৰ তোমালোকে কোৱাচোন চাইল্ড লাইক হ'ব নে চাইল্ডিছ হ'ব গতিকে ইয়াত চাইল্ড লাইক হ'লে এইটো পজিটিভ ভাল কিবাটো কৈছে তুমি কোনো ভাল নাপায় কোনটো ভাল নাপায় চাইল্ডিছটো ভাল নাপায় তুমি নিজকে ইমেচিয়ৰ লিখা দেখায় নেগেটিভ দেখায় গতিকে এইটো আমি ৰাইট আনচাৰটো কি হ'ব ইয়াত চাইল্ডিছটো ৰাইট আনচাৰ গতিকে চাইল্ডিছটো ৰাইট আনচাৰ চাবা এইটো অ'কে 2009 চনৰ কুৱেশ্যন দ্য উইমেন নাৰেটেড দ্য ইনচিডেণ্ট ডেছ শ্বৰ্টলি অৰ ব্ৰিফলি মানে মাইকী মানুহজনী মানে কি হ'ল এই ঘটনাটোক মানে বিৱৰণ দিছিলে শ্বৰ্টলি হ'ব নে ব্ৰিফলি হ'ব এতিয়া শ্বৰ্টলি মিনিং কি জানি লওঁ শ্বৰ্টলি মানে ইন এ শ্বৰ্ট টাইম চুন মানে অতি সোনকালে ভৱিষ্যতে মানে অতি সোনকালে হ'ব ব্ৰিফলি মানে কি জানেনে ব্ৰিফলি মানে ফৰ এ শ্বৰ্ট ডিউৰেশ্যন ইউজিং ফিউ ৱৰ্ডছ মানে কম শব্দ ইউজ কৰি পিনে মানে শ্বৰ্টকৈ মানে কথাটো ব্ৰিফ কৰি দিয়ে মানে ধুনীয়াকৈ কৈ দিয়ে শ্বৰ্টকৈ কৈ দিয়ে মানে যেনেকৈ বহুত দীঘলীয়া কিবা আছিলে যেনিবা ইনচিডেণ্ট আছিলে সেইটো ভেৰি শ্বৰ্টকৈ মানে সেইটো কৈ দিয়াটো আমি কি বুলি ক'ম ব্ৰিফ বুলি কয় দ্য উমেন নাৰেটেড দ্য ইনচিডেণ্ট আনচাৰটো কি হ'ব ব্ৰিফলি মানে বহুত এটা দীঘল কাহিনী সেইটো একদম কম ৱৰ্ডছ লগাই পিনি মানে ধুনীয়াকৈ মানে কৈ দিয়াটো আমি কি বুলি ক'ম ব্ৰিফলি বুলি ক'ম চ' ৰাইট আনচাৰ ইজ ব্ৰিফলি Her father was an dash physician.
মানে ইয়াত কি কৈছে ইমিনেণ্ট আৰু ইমিনেণ্ট মানে তোমালোকে এটা ভাল ষ্টাটাছ সমাজত এটা ষ্টাটাছ আৰু ইমিনেণ্ট মানে চামথিং দ্যাট ইজ গোইং টু হেপেন ভেৰি চুন মানে যিকোনো কাম তুমি জানা যে অতি সোনকালে হ'ব গৈ আছে গতিকে ইয়াত ভাল এটা ফিজিচিয়ান বুলি কৈছে ফিজিচিয়ান তেতিয়াহ'লে ইয়াত কি হ'ল ইমিনেণ্টহে হ'ব EMI হ'ব EMINENT ইমিনেণ্ট গতিকে তোমালোকে এইটো ভালকৈ মনত ৰাখিবা এনেধৰণৰ কুৱেশ্যন আমি আগতে কৰি ইমিনেণ্ট আৰু ইমিনেণ্ট মিনিংটো অলৰেডি বহুতবাৰ আহিছে পৰীক্ষাত দেই সেইটো চাবা তোমালোকে Our family deals in dash products diary and dairy প্ৰথম DIA diary মানে কি a personal notebook where one writes daily experience মানে পাৰ্চনেল ডায়েৰী এইটো দেই পাৰ্চনেল ডায়েৰী য'ত মোৰ নিজৰ বিষয়ে লিখে ছেকেণ্ড ডায়েৰী মিনিংটো কি DAIR বা ডায়েৰীটো মানে কি কৈছে এইটো এ প্লেচ অফ বিজনেছ ৰিলেটেড টু মিল্ক এণ্ড মিল্ক প্ৰডাক্ট গাখীৰৰ ৰিলেটেড যদি বিজনেছ কৰা হয় যেনে গৰু গাখীৰ মোৰ ঘৰত গৰু গাখীৰ আছে মই গৰু গাখীৰ বিকোঁ এইটো ডেইৰী ৰিলেটেড এইটো মানে কিবা হয় বিজনেছ হয় গতিকে তেনেধৰণৰ হয় তেতিয়াহ'লে আমি ৰাইট আনচাৰটো ইয়াত কি কৈছে আৱাৰ ফেমিলি ডিলছ ইন ডাছ প্ৰডাক্টছ মানে কি প্ৰডাক্টত আমি কিবা এইটোতো ডায়েৰী লিখাৰ কথা কোৱা নাই এইটো মানে গাখীৰৰ প্ৰডাক্টটো বিকে বুলি কৈছে ডিল কৰে সেইটো ছেকেণ্ড কি হ'ব আনচাৰটো ডেইৰী DAIRY ডেইৰী আনচাৰটো DAIRY ডেইৰী ডেইৰী মিনিংটো ভালকৈ বুজি লোৱা দেই ইয়াত ওপৰতো কৈছে উই বট মিল্ক ফ্ৰম দ্য লোকেল ডেইৰী মানে য'ত গাখীৰ প্ৰডাকশ্যন কৰে যিটো ঘৰত বা ইণ্ডাষ্ট্ৰী গাখীৰ প্ৰডাকশ্যন কৰে এইটো আমি ডেইৰী বুলি কয় দেই সেইটো ডায়েৰীটো DIAটো ডায়েৰীটো এইটো পাৰ্চনেল নোটবুক মই যিকোনো মানে কি হ'ল মোৰ বিষয়ে মই নিজৰ বিষয়ে কিবা কিবি লিখোঁ ডায়েৰী যদি লিখোঁ তেতিয়া আমি কি বুলি ক'ম ডায়েৰী বুলি ক'ম নেক্সট হি বিকেম পপুলাৰ বিকজ অফ হিজ ডেছ নেচাৰ তেওঁ মানে পপুলাৰ মানে তেওঁৰ এই নেচাৰৰ কাৰণে পপুলাৰ হ'ব বুলি কৈছে চ' এমিয়েবল নে এমিকেবল চ' তোমালোকেতো গম পাই এমিয়েবল মানে ফ্ৰেণ্ডলি মেনাৰ ফ্ৰী এণ্ড ফ্ৰেণ্ডলি পাৰ্চন গতিকে সকলোতে মানে কি হ'ল ফ্ৰী এণ্ড ফ্ৰেণ্ডলি মানুহক মানুহে ভাল পায় সেইকাৰণে পপুলাৰ এমিকেবল মানে দুইজনৰ মাজত মানে বুজাবুজি হয় ছেটেলমেণ্ট কৰা যিকোনো কেছ এটা হৈছিলে বুজাবুজি হয় ছেটেলমেণ্ট কৰা সেইটো আমি কি বুলি ক'ম এমিকেবল বুলি ক'ম চ' ৰাইট আনচাৰ ইজ ইয়াত এমিয়েবল দেই সেইটো মনত ৰাখিবা আৰু নেক্সট দ্য লেডি কুড নট থ্ৰেড দ্য নিডল বিকজ অফ হাৰ ডেছ এনেধৰণৰ কুৱেশ্যনো আহে দেই ভোকাবুলাৰীত চাবা অল্ড এজ উইক মানে অপশ্যনে দিয়া আছে দ্য লেডি কুড নট থ্ৰেড দ্য নিডল বিকজ অফ হাৰ ডেছ মানে এই লেডিজনে মাইকী মানুহজনী মানে কি হ'ল বেজীৰ এই সুৰুঙাৰ ভিতৰত মানে কিবাটো সূতাটো সোমাই দিব পৰা নাই কিয় সোমাই দিব পৰা নাই কৈছে বিকজ অফ অল্ড এজ বয়সৰ কাৰণে হৈছে নেকি বা উইক হেল্থ মানে স্বাস্থ্য পাতি বেয়াৰ কাৰণে হৈছে নেকি বা পুৱাৰ আইচাইট মানে চকুৰ দৃষ্টিশক্তিটো বেয়া কাৰণে হৈছে নেকি গতিকে তোমালোকে মনত ৰাখিব বয়সস্থ হ'লেও মানুহে মানে এইটো সুৰুঙাটো সোমাই দিব পাৰে চকু প্ৰায় মানুহৰ ভাল থাকে আৰু উইক হেল্থ স্বাস্থ্য পাতি বেয়া হ'লেও কিন্তু যেতিয়া চকু বেয়া হৈ যায় পুৱাৰ আইচাইট চকু কমপ্লিটলি যদি বেয়া হৈ যায় তেতিয়াহ'লে আৰু ই নিডিলৰ ভিতৰত মানে বেজীৰ ভিতৰত এই কিবাটো থ্ৰেডটো সোমাই দিব নোৱাৰে বা এই সূতাটো সোমাই দিব নোৱাৰে চ' ৰাইট আনচাৰ ইজ পুৱাৰ আইচাইট দেই পুৱাৰ আইচাইট মানে কমজোৰ চকু কিবাটো কমজোৰ নেক্সট She does not read newspaper as she dash watches TV, can't read, has no time. She does not read newspaper. তাই মানে নিউজপেপাৰ নপঢ়ে কিয় নপঢ়ে এটা অপশ্যন দি আছে টিভি চোৱাৰ কাৰণে watches TV মানে টিভি চোৱাৰ কাৰণে আকৌ ছেকেণ্ড কৈছে can't read মানে পঢ়িব নাজানে has no time. watches টিভি চায়ো কেতিয়াবা নিউজপেপাৰ পঢ়িব পাৰে has no time মানে টাইম সময় নাই এনেধৰণৰ ইমানো ব্যস্ত নহয় যে কেতিয়াবা পেপাৰ চাব পাৰে কিন্তু যদি সি পঢ়িবই নাজানে তেতিয়া কি হ'ব সি নপঢ়ে সেইকাৰণে তাই নপঢ়ে চ' ৰাইট আনচাৰটো কি হ'ব কাণ্ট ৰিড হ'ব দেই সেইটো মনত ৰাখিবা 2011 চনত অকণমান বেলেগকৈ আহিছে দেই গিভ এক্সাম্পলছ ইয়াত কি হৈছে মানে অকল এই শব্দখিনি দিয়া থাকে মানে দেই লুজটো লগাই পিনে চেণ্টেঞ্চ বনাবলৈ কৈছে যেনেকৈ ইয়াৰ আগতো এনেধৰণৰ কয় দেই লুজ এতিয়া প্ৰথমতে আমি জানি লওঁ যে লুজৰ মিনিংটো কি লুজ মানে কি হৈছে টু বি আনএবল টু ফাইণ্ড ছামথিং অৰ ফেইল মানে বস্তু এটা হেৰাই যোৱা অৰ এইটো মানে জিকিবৰ কাৰণে হাৰি যোৱা সেইটো কৈছে লুজৰ পাষ্ট টেন্স হৈছে লছ দেই LOST লছ আৰু পাষ্ট পাৰ্টিচিপলটো লছ হয় লুজ মানে কি বুজাইছে এতিয়া লুজ মানে হেৰাই যোৱা সেইটো লুজ বুলি কয় গতিকে হেৰাই যোৱাটো আমি নিজৰ চেণ্টেঞ্চ বনাব পাৰোঁ আই হেভ লষ্ট মাই বুক মই মোৰ কিতাপখন হেৰুৱালোঁ বুলি কৈছে তোমালোকে যেতিয়া এই লুজৰ মিনিংটো জানে তেতিয়াহ'লে তোমালোকক এই চেণ্টেঞ্চটো বনাবলৈ ক'ব
যে গিভ এন দিছ ইজ আই হেভ লষ্ট মাই বুক এনেধৰণে চেণ্টেঞ্চ বনাবলৈ পৰীক্ষাত আহে গতিকে এইটো ভালকৈ মনত ৰাখি এনেধৰণৰ কুৱেশ্যন খুব আহে যেনে ইয়াত আকৌ ছেকেণ্ড এক্সাম্পল আই ডোণ্ট ৱান্ট টু লুজ মাই কিজ মই নিজৰ কীকেইটা চাবিখিনি মানে হেৰুৱাব বিচৰা নাই মানে লুজৰ মিনিংটো বুজালে হেৰাই যোৱা দেই সেইটো এনেকৈ বুজায় গতিকে নেক্সটটো চাই ল'ম আকৌ ছেকেণ্ডটো লছ আকৌ লুজ বুলি কৈছে লুজৰ এটা চেণ্টেঞ্চ বনাবলৈ কৈছে লুজৰ মিনিংটো কি জানেনে নট টাইট অৰ নট ফিক্স ফাৰ্মলি এই যেনেকৈ লং পেণ্টটো এই বৰ ঢিলাকৈ কিছুমান ল'ৰা আছে ন একদম হাফ পেণ্ট একদম তললৈ পৰি যোৱাকৈ পিন্ধে এনেকুৱা ল'ৰা আছে গতিকে এইটো ভেৰি লুজ সেইটো লুজ বুলি কৈছে দেই টাইট নহয় লুজ আছে এতিয়া যেনে ফৰ এক্সাম্পল ইয়াৰ আনচাৰটো কি হৈছে দিছ চাৰ্ট ইজ লুজ ফৰ মি এই চাৰ্টটো মোৰ কাৰণে বহুত ডাঙৰ আহল বহল বহুত ডাঙৰ ভেৰি লুজ আছে মানে দেই সেইটো লুজ মানে হেৰাই যোৱা বুজা নাই দেই লুজ মানে তোমাৰ লং পেণ্টটো লুজ হোৱা বা চাৰ্টটো লুজ হোৱা দেই সেইটো বুজাইছে চ' তোমালোকে সেইটো কুৱেশ্যন আনচাৰটো দিব পাৰে দিছ চাৰ্ট ইজ লুজ ফৰ মি এই চাৰ্টটো মোৰ কাৰণে লুজ বুলি কৈছে দেই ঢিলা বুলি কৈছে সেইটো ভালকৈ মনত ৰাখিবা আৰু ৰাইচ ছেকেণ্ড আকৌ কি হৈছে ৰাইচ আৰু ৰাইচ মানে কি নম্বৰ চিটো কৈছোঁ দেই ৰাইচ RISE ৰাইচ মানে টু গ' আপ অৰ গেট হায়াৰ বাই ইটছেল্ফ মানে ওপৰলৈ এনেকৈ যোৱা অ'কে ওপৰলৈ এনেকৈ যোৱা সেইটো আমি কি বুলি ক'ম যেনেকৈ সূৰ্য ইফালৰ পৰা ইষ্ট ছাইডৰ পৰা উদয় হৈ তলৰ পৰা ওপৰলৈ যায়নে নাই ছানটো সেইটো আমি তেতিয়াহ'লে ৰাইট আনচাৰটো আমি দিব পাৰোঁ দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট ৰাইচেছটো আমি এই ভাৰ্বত সেইকাৰণে লোৱা হৈছে দ্য ছানটো থাৰ্ড পাৰ্চন ছিংগুলাৰ সেইকাৰণে দ্য ৰাইচেছটো লগোৱা হৈছে দ্য ছান ৰাইচেছ ইন দ্য ইষ্ট যদি পৰীক্ষাত ৰাইচ বুলি আহে তোমালোকে এই চেণ্টেঞ্চটো লিখি দিলে দ্য ছান ৰাইচেছ ইন দ্য ইষ্ট মানে মেক এ চেণ্টেঞ্চ বুলি আহে with this words দেই তেনেকৈ পৰীক্ষাত কেতিয়াবা আহিব পাৰে ছেকেণ্ডটো ৰেইজ RAISE ৰেইজ টু লিফ্ট ছামথিং আপ অৰ মেক ইট হায়াৰ মানে যিকোনো বস্তু এটা ওপৰলৈ দাঙি দিয়া সেইটো আমি কি বুলি কওঁ দাঙি দিয়া যেনে কেতিয়াবা ক্লাছৰুমত তোমালোকৰ টিচাৰে ক'ব পাৰে দ'জ হু ড'ন্ট ন' দ্য আনচাৰ্ছ প্লিজ ৰেষ্ট আপ ইয়ৰ হেণ্ডছ ৰেষ্ট আপ মানে হাতটো ওপৰলৈ দিবলৈ কৈছে লিফ্ট আপ তেনেধৰণৰ আমি কি বুলি ক'ম ৰেইজ বুলি ক'ম দ্য MLA উইল ৰেইজ আ কুৱেশ্যন ইন দ্য এছেম্বলি MLA জনে কি হ'ল যিমান কুৱেশ্যন আছে সকলো মানে উত্থাপন কৰিব এছেম্বলিত উত্থাপন কৰিব সেইটো আমি ৰেইজ বুলি কওঁ কিবা এটা বস্তু মানে ওপৰলৈ ডাঙা বা বস্তুটো মানে প্ৰকাশ কৰি দিয়া দেই সেইটো ৰেইজ বুলি কয় তোমালোকে যিকোনো চেণ্টেঞ্চ বনাব পাৰে অ'কে সেইটো তোমালোকৰ কথা আৰু চ' তোমালোকে চাগে নিশ্চয় বুজি পালা নেক্সট হৈছে চাইট আৰু চাইট SIGHT চাইট আৰু SITE চাইট SIGHT চাইট মিনিংটো কি এবিলিটি টু চি অৰ ছামথিং ইউ চি তুমি যিটো দেখি পায় তুমি দেখিব পাৰে বা ছামথিং ডেট ইউ কেন চি তুমি দেখিব পৰাকৈ আছে মানে সেইটো মানে কি বুলি কয় চাইট বুলি কয় যেনে দ্য তাজমহল ইজ এ বিউটিফুল চাইট মই তাজমহলটো চাইছোঁ এইটো বিউটিফুল চাইট হয় একদম ধুনীয়া তুমি দেখি পাইছা আৰু বহুত ধুনীয়াকৈ দেখি পাইছা এইটো চাইট বুলি কৈছে কিন্তু এইটো চাইটটো কি SITE চাইট মানে হৈছে লোকেশ্যন এইটো লোকেশ্যন কেতিয়াবা এই ক'ৰবাত ৰাস্তাত গ'লে ছাইডত মানে এটা বেনাৰ এটা দেখে দিছ চাইট ইজ ফৰ আমুক পাছুক বুলি এনেকৈ কিবা এটা এই চাইটটো মানে এইটো লোকেশ্যনটো বুজায় দেই চাইট মানে লগে দিছ ইজ দ্য চাইট অফ দ্য নিউ স্কুল যেনেকৈ ফৰ এক্সাম্পল নতুন স্কুল এখন বনাব গতিকে এতিয়া স্কুলটো বনোৱা নাই গতিকে চাইটটো অলৰেডি লোকেশ্যনটো ঠিক কৰা আছে এই চাইটটো এই জেগাটো হৈছে এইটো মানে কি হ'লে চাইট বুলি কয় দেই গতিকে ইয়াত কি হৈছে চাইট বুলি কয় SIGHT চাইট বুলি ক'লে দ্য তাজমহল ইজ এ বিউটিফুল চাইট অৰ ইউ কেন মেক তোমালোকে নিজৰ চেণ্টেঞ্চো বনাব পাৰে বা SITE চাইট মিনিংটো হৈছে এ লোকেশ্যন আনচাৰটো মই দিছোঁ ইয়াত দিছ ইজ দ্য চাইট অফ দ্য নিউ স্কুল তোমালোকৰ নিজৰ মিনিঙো এক্সাম্পলো তোমালোকে নিজে দিব পাৰা কিন্তু এই মিনিংটো বুজি পালেই হ'ল এটা আকৌ ইলিজিবল আৰু ইলিজিবল এনেধৰণৰ এইটোতো কুৱেশ্যন আমি অথনি পঢ়িলোৱে গতিকে এনেধৰণৰ কুৱেশ্যন আহে দেই মেক চেণ্টেঞ্চ বাই ইউজিং দিছ ৱৰ্ডছ ইলিজিবল আৰু ইলিজিবল ওপৰ ইলিজিবল মানে যোগ্যতাটো কৈছে হি ৱাজ ইলিজিবল ফৰ দ্য পষ্ট যোগ্য আছে বুলি কৈছে ছেকেণ্ড ইলিজিবলটো হিজ হেণ্ডৰাইটিং ৱাজ ইলিজিবল ছেকেণ্ড ইলিজিবল মিনিংটো হৈছে কি ক্লিয়াৰ নহয় তোমালোকক আগতে মই বুজাইছোঁ ইয়াৰ আগৰ কুৱেশ্যনবিলাকত হৈছে ইলিজিবল মানে আখৰটো বৰ লেতেৰা সেইটোকে কৈছে হিজ হেণ্ডৰাইটিং ৱাজ ইলিজিবল আখৰটো বৰ লেতেৰা বুলি কৈছে আৰু নেক্সট হৈছে একচেপ্ট আৰু একচেপ্ট ACCEPT একচেপ্ট মানে টু এগ্ৰি অৰ ৰিচিভ অৰ এপ্ৰুভ ছামথিং গ্ৰহণ কৰা কোনোবাই তোক বেয়া এটা দিব সেইটো গ্ৰহণ কৰাটো আই হেভ একচেপ্টেড মাই এল্ডাৰ্ছ এডভাইচ
মোক এল্ডাৰ্ছসকলে মানে মোক এটা পৰামৰ্শ দিছিলে, মই এইটো গ্ৰহণ কৰিছোঁ। এইটো আমি একচেপ্ট বুলি কয় দেই। আকৌ একচেপ্ট ই এক্স যদি একচেপ্ট লগাই দিয়ে তেতিয়াহ'লে নট ইনক্লুডিং আদাৰ দেন, মানে মোৰ বাহিৰে বা কাৰোবাৰ বাহিৰে, একচেপ্ট EXCEPT একচেপ্ট মানে তোমাৰ বাহিৰে অৰ মোৰ বাহিৰে নেকি, একচেপ্ট ইউ অল মেম্বাৰ্ছ ৱেৰ প্ৰেজেণ্ট ইন দ্য মিটিং, একচেপ্ট তুমি তোমাৰ বাহিৰে বেলেগ গোটেইসোপা প্ৰেজেণ্ট হৈছিলে, সেইটো বুজাইছে দেই। প্ৰথম একচেপ্ট ACCটো সদায় গ্ৰহণ কৰাটো বুজায়, ছেকেণ্ডটো মানে তোমাৰ বাহিৰে দেই, এক্সক্লুডিং ইউ অৰ এক্সক্লুডিং ইউ দেই, সেইটো কৈছে। গতিকে একচেপ্ট আৰু একচেপ্টটো ভালকৈ বুজি ল'বা। এইটো লিখি পিনি পঢ়িলে হৈ গ'ল দেই, তোমালোকে লিখি যাবা। প্ৰথম এতিয়া যিটো চাইছা নহয় এইটো চোৱা এতিয়া, তাৰপিছত ছেকেণ্ড টাইম যেতিয়া চাবা সেইটো তোমালোকে ভালকৈ লিখি যাবা দেই। মিনিমাম এই ভিডিঅ'খন তোমালোকে 3বাৰমান চাবা, 3বাৰ চালে বুজি যাবা ভালকৈ, আৰু স্কিপ নকৰাকৈ চাবা দেই, ভালকৈ চাই যাবা, ভালকৈ বুজিবা তেতিয়াহ'লে। নেক্সট আমি চাওঁ আল্টাৰ আৰু আল্টাৰ, একদম স্পেলিং ছেইম দেই, জাষ্ট ই আৰু ALTER আল্টাৰ, আৰু ইয়াত কি হৈছে ALTAR আল্টাৰ। ই লগালে কি ALTER আল্টাৰ মানে টু চেঞ্জ অৰ মডিফাই ছামথিং, মানে চেঞ্জ কৰাটো আমি কি বুলি কওঁ, অৰ মডিফাই কৰাটো আমি আল্টাৰ TER আল্টাৰ বুলি ক'ম। আই কান আল্টাৰ মাই ডিচিশ্যন, মই মানে মোৰ ডিচিশ্যনটো চেঞ্জ কৰিব নোৱাৰোঁ, সেইটো কৈছে আল্টাৰ দেই। TER মানে চেঞ্জ অৰ মডিফাই ছামথিং। আকৌ আল্টাৰ মানে কি ALTAR আল্টাৰ, এ হোলি টেবল ইউজ ইন এ ৰিলিজিয়াছ চেৰেমনিজ ইন টেম্পলছ অৰ চাৰ্চেছ। টেম্পলত কি হয়, ভগৱানৰ ফটো বা ভগৱানৰ মূৰ্তিটোক মানে টেবুলৰ লেখীয়া বস্তুৰ ওপৰত ৰাখে, সেইটো আল্টাৰ বুলি কয়, ALTAR আল্টাৰ দেই। যেনেকৈ গীৰ্জাবিলাকতো চাবা টেবুলৰ ওপৰত জিচাছ ক্ৰাইষ্টৰ ফটো ৰাখে, কিবা কিবি ৰাখে, এইটো টেবুল কিবাটো আমি আল্টাৰ বুলি কয়। যেনে আমাৰ হিন্দু নামঘৰবিলাকত চাবা দেৱ দেৱীসকলৰ মানে কি হ'ল ফটোটো আমাৰ ভগৱান কৃষ্ণ, সৰস্বতী, আমাৰ ভগৱানসকলৰ মানে কি হ'ল টেবুলৰ ওপৰত ৰাখে, বা কোনোবা এখন মানে ভাল এটা টেবুলৰ লেখীয়া বস্তু তাৰ ওপৰত ৰাখে, এই যিটো জেগাত ৰাখে এই জেগাটো আমি আল্টাৰ বুলি কয় দেই। উই নেল ডাউন বিফৰ দ্য আল্টাৰ, উই নেল ডাউন মানে আমি আঁঠুকাঢ়ি প্ৰাৰ্থনাৰ আশীৰ্বাদ লৈছিলোঁ আল্টাৰৰ ওচৰত, মানে বিফৰ দ্য আল্টাৰ, আল্টাৰৰ ওপৰত দেই, সেইটো বুজাইছে। গতিকে এল্টাৰ মানে টু চেঞ্জ অৰ মডিফাই ছামথিং, আৰু আল্টাৰ মানে এ হোলি টেবল ইউজ ইন ৰিলিজিয়াছ চেৰেমনিজ ইন টেম্পলছ অৰ চাৰ্চেছ, সেইটো ভালকৈ বুজি ল'বা দেই। নুবুজিলে মোক কমেণ্ট কৰি জনাই দিলে হৈ গ'ল, মই আকৌ ভিডিঅ' বনাই পিনি তোমালোকক বুজামগৈ। আকৌ ইয়াত আহিছে 2013 চনত ডায়েৰীৰ বিষয়ে এটা চেণ্টেঞ্চ লিখা, আৰু ডায়েৰী DIA ডায়েৰী মানে এইটোতো মোৰ পাৰ্চনেল নোটবুক, তেতিয়াহ'লে আমি কি ক'ম, আই এম ৰাইটিং দ্য ডায়েৰী। আকৌ ডায়েৰী বুলি ক'লে আকৌ দ্য মেন ডিলছ ইন ডায়েৰী প্ৰডাক্ট, যিজন মানুহে মানে গাখীৰ প্ৰডাক্টৰ লগত জড়িত হৈ থাকে সেইটো ডায়েৰী বুলি কয়, DAI। চেণ্টেঞ্চ আমি কি ল'ব পাৰোঁ, দ্য মেন ডিলছ ইন ডায়েৰী প্ৰডাক্টছ, সেইটো আমি ল'ব পাৰোঁ। ছেকেণ্ড ইফেক্ট আৰু এফেক্ট। ইফেক্টটো কি হ'ল মানে দ্য ৰিজাল্ট, আউটকাম। এফেক্ট মানে ইট মেক্স এ চেঞ্জ ছামথিং, সেইটো অলৰেডি তাৰ আগত কিবা অলৰেডি বুজোৱা হৈ গ'ল। ইফেক্ট মানে দ্য মেডিচিন হেড এ গুড ইফেক্ট, মেডিচিনটো খাইছিলে তাৰ ৰিজাল্টটো কি হ'ল, তাৰ ৰিজাল্টটো মানে ইফেক্টটো বৰ ভাল ইফেক্ট দিছে বুলি কৈছে। ছেকেণ্ড এফেক্ট, দ্য ৱেডাৰ কেন এফেক্ট ইয়ৰ মুড, ছামথিং ডেট কেন চেঞ্জ ইয়ৰ মানে দিছ ওৱান, গতিকে সেইটোক আমি কি বুলি ক'ম, এফেক্ট বুলি ক'ম। ত' দ্য ৱেডাৰ কেন এফেক্ট ইয়ৰ, তোমাৰ মুডটো মানে কি হ'ল, তোমাৰ যিটো এপিয়াৰেঞ্চ, তোমাৰ মুড কিবা কিবিবিলাক মানে দ্য ৱেডাৰটো মানে এফেক্ট কৰিব পাৰে দেই। দ্য ৱেডাৰ কেন এফেক্ট ইয়ৰ মুড বুলি কৈছে, এফেক্ট কৰিব বুলি কৈছে দেই। এই ইফেক্ট আৰু এফেক্ট তোমালোকে যিকোনো চেণ্টেঞ্চ বনাব পাৰে, এনেকৈও বনাব পাৰে, তোমালোকে বুজি পালে হ'ল। নেক্সট চাইট অৰ চাইট, SITE চাইট আৰু SITE চাইট, তোমালোকক জাষ্ট কি কৈছে, ইয়াত মিনিং নাহে দেই, মিনিংটো লিখিবলৈ নাহে, ইউ হেভ টু ফ্ৰেম এ চেণ্টেঞ্চ এটা বনাবলৈ আহে। যেনে চাইট মানে লোকেশ্যন, জেগাটো। দিছ চাইট ইজ কনজাৰ্ভ ফৰ এ পাব্লিক হল, মানে এই চাইটটো কি হ'ল পাব্লিক হল বনাবৰ কাৰণে মানে প্ৰিজাৰ্ভ কৰা হৈছে, কনজাৰ্ভ কৰা হৈছে, সেইটো বুজাইছে। আকৌ চাইট CITE চাইট মানে টু ৰেফাৰ টু অৰ মেনশ্যন ছামথিং আজ প্ৰুফ, এক্সাম্পল অৰ চ'ৰ্চ অফ এন ইউজ ইন ৰাইটিং, স্পীচলেছ অৰ ল'। কোনোবা এটা মানে চ'ৰ্চৰ পৰা যিকোনো বস্তু আমি লৈ পিনি যদি প্ৰমাণৰ কাৰণে ইউজ কৰা হয় তেতিয়া আমি কি বুলি ক'ম, ইয়াক আমি চাইট বুলি ক'ম। যেনেকৈ দিছ পয়েম হেড বিন চাইটেড ফ্ৰম দ্য বুক, দিছ পয়েম হেড বিন চাইটেড ফ্ৰম দ্য বুক, এই কিতাপৰ পৰা মানে কি হ'ল এই পয়েমটো লোৱা হৈছে, কোনোবা এটা তথ্য কোনোবা বস্তুৰ পৰা লোৱা হয়, এইটো আমি কি বুলি ক'ম, চাইট বুলি কওঁ দেই। SITE চাইট মানে এটা লোকেশ্যন, CITE চাইট মানে তুমি কোনোবা এটা বস্তু ৰেফাৰ কৰা হয়,
দেই আছে প্ৰুফ যেনে ফৰ এক্সাম্পল জন কিটছে লিখা এটা পয়েম ফৰ এক্সাম্পল তাৰ পৰা যদি আমি সেন্টেন্স এটা এক্সট্ৰাক্ট কৰোঁ তেতিয়াহ'লে দিছ সেন্টেন্স হেজ বিন ইজ চাইটেড ফ্ৰম দ্য পয়েম ৰিটেন বাই জন কিটছ কোনোবা এটা ৰেফাৰেঞ্চ ইউজ কৰা হয় তেতিয়াহ'লে আমি কি বুলি ক'ম চাইট বুলি ক'ম চ' পৰীক্ষাত যদি আহে দিছ চাইট ইজ কনজাৰ্ভ ফৰ পাব্লিক হল আৰু CIT চাইট ক'লে দিছ পয়েম হেড বিন চাইটেড ফ্ৰম দ্য বুক এনেকৈ লগালে হৈ যাব নেক্সট আকৌ 2014 চনতো আহিছে এনেকৈ প্ৰিন্সিপাল আৰু প্ৰিন্সিপাল সেন্টেন্সে বনাব লাগে প্ৰিন্সিপাল মানে বুজি পায় ন PAL প্ৰিন্সিপাল মানে হেড অফ দ্য ইনষ্টিটিউশ্যন আৰু প্ৰিন্সিপাল মানে আইডিয়লজি চ' মিনিংটো এনেকৈ কৰিব পাৰে প্ৰিন্সিপাল ইজ কলিং ইউ প্ৰিন্সিপাল তোমাক মাতিছে প্ৰিন্সিপাল হি ৱাজ ৰেচপেক্টেড বাই অল ফৰ হিজ প্ৰিন্সিপাল তেওঁ সকলোৱে মানে তেওঁৰ ভাল ব্যৱহাৰ তেওঁৰ ভাল আইডিয়লজি ভাল চিন্তাধাৰাৰ কাৰণে ইয়াক সকলোৱে মানে সন্মান কৰে ৰেচপেক্ট কৰে চ' এনেকৈ লিখিলেই হৈ যাব হি ৱাজ ৰেচপেক্টেড বাই অল ফৰ হিজ প্ৰিন্সিপাল ছেকেণ্ডত আকৌ 2014 চনতে এই কুৱেশ্যনটো ৰিপিটেড হৈ আছে চাইট SITE চাইট আৰু CITE চাইট এই যে কুৱেশ্যনকেইটা ৰিপিটেড হৈ আছে আগতো মই কৈছোঁ এইটো এতিয়া মানে কুৱেশ্যনবিলাক এনেধৰণৰ কুৱেশ্যনে সুধি থাকে পৰীক্ষাত গতিকে এইটো শেষ হোৱাৰ পাছত মই এডিশ্যনেল কুৱেশ্যনো দিম তেতিয়া তোমালোকে সেইটো চালে আৰু তাতকৈ আৰু বাহিৰত নুসুধে সেইটো ক্লিয়াৰ কথা আৰু চাইট মানে আকৌ লোকেশ্যন দিছ চাইট ইজ কনজাৰ্ভ ফৰ পাব্লিক হল আকৌ CITE চাইট দিছ পয়েম হেড বিন চাইটেড ফ্ৰম দ্য বুক একেই নেক্সট এডপ্ট আৰু এডপ্ট মানে কাৰোবাক এডপ্ট কৰা কাৰোবাক তুলি পিনি ডাঙৰ দীঘল কৰা এডেপ্ট মানে এডজাষ্ট কৰা অ'কে চ' এডপ্ট বুলি দ্য ষ্টুডেণ্ট এডপ্টেড আনফেয়াৰ মিনছ ইন দ্য এক্সামিনেশ্যন হল মানে এক্সামিনেশ্যন হলত মানে কি হ'ল ল'ৰা ছোৱালীখিনি মানে বেলেগ ধৰণৰ আনফেয়াৰ মিনছ নকল ইউজ কৰে তেনেধৰণৰ চিষ্টেম এটা এডপ্ট কৰিলে নতুনকৈ সৃষ্টি কৰিলে সেইটো মানে এডপ্ট বুলি কয় দেই এডপ্টেড অকল ল'ৰা ছোৱালী তোলাটোৱে নহয় কাৰোবাৰ পৰা তোলাই অনাটোৱে নহয় নতুন বস্তু এটা এডপ্ট কৰাটো মানে কি হ'ল সেইটো আমি এডপ্ট বুলি কয় আকৌ এডেপ্ট এনিমেলছ এডেপ্ট টু দ্য এনভাইৰনমেণ্ট টু ছাৰ্ভাইভ এনিমেলছে কি হ'ল জলবায়ুৰ লগত এডজাষ্ট কৰি জীয়াই থাকিবৰ কাৰণে জলবায়ুৰ লগত এডজাষ্ট কৰে যিকোনো এডজাষ্টমেণ্টটোকে আমি কি বুলি কওঁ এডেপ্ট বুলি কয় দেই সেইটো মনত ৰাখিবা নেক্সট দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জ ইটছ ডেছ কৰ্ছ আৰু কৰ্ছ COARSE কৰ্ছ COURSE এতিয়া প্ৰথমতে আমি কি কৰিম এই কৰ্ছ আৰু কৰ্ছৰ মিনিংটো ভালকৈ বুজি ল'ম দেই ব্ৰহ্মপুত্ৰখন মানে নিজৰ কিবাটো ৰাস্তাটো মানে চেঞ্জ কৰিলে বুলি কৈছে কৰ্ছ COARSE কৰ্ছ মানে ৰাফ ইন টেক্সচাৰ অৰ মেনাৰ নট ফাইন অৰ স্মুথ ৰাফ এণ্ড টাফ হয় সেইটো আমি কি ক'লোঁ কৰ্ছ বুলি কয় COARSE কৰ্ছ যেনে তোৰ ৰাস্তাটো যদি কিবা হয় ৰাফ এণ্ড টাফ হয় আমি কৰ্ছ বুলি কওঁ যেনে দ্য ক্লথ ফিলছ কৰ্ছ টু টাচ এই কাপোৰটো মানে চুলে মানে কি ৰাফ এণ্ড টাফ মানে বৰ স্মুথ নহয় মানে ফাইন নহয় ভাল নহয় সেইটো আমি কি বুলি ক'ম কৰ্ছ বুলি কয় COARSE কৰ্ছ আকৌ ছেকেণ্ড কৰ্ছ COURSE কৰ্ছ সেইটো কি কৈছে এ পাথ এ ডাইৰেকশ্যন ছাবজেক্ট অৰ ছিৰিজ অফ লেচনছ এ পাথ ৰাস্তা অৰ ডাইৰেকশ্যন এনেকুৱা ডাইৰেকশ্যন তেনেধৰণক আমি কি বুলি কওঁ কৰ্ছ বুলি ক'ম যে ব্ৰহ্মপুত্ৰ হেজ চেঞ্জ ইজ ডেছ পাথটো যিটো ডাইৰেকশ্যনটো চেঞ্জ কৰিলে বুলি কৈছে গতিকে চেঞ্জ কৰিলে তেতিয়া নিশ্চয় ছেকেণ্ডটো হ'ব COURSE কৰ্ছ প্ৰথম কৰ্ছটো ৰাফ এণ্ড টাফ বুলিয়ে কৈছে ৰাফ এণ্ড টাফ মানে স্মুথ নহয় বৰ প্লেইন নহয় দেই আকৌ ছেকেণ্ড কৰ্ছটো মানে কি যেতিয়া ডাইৰেকশ্যন চেঞ্জ কৰা হয় যেতিয়া ৰাস্তা চেঞ্জ কৰা হয় ছাবজেক্ট চেঞ্জ কৰা হয় সেইটো আমি কি বুলি ক'ম বা ছাবজেক্ট বেলেগ ছাবজেক্ট হয় এটা বেলেগ টপিক হয় ছিৰিজ অফ লেচনছ এটা ছিৰিজ অফ লেচনছ সেইটো এটা কৰ্ছ হয় দেই সেইটো আমি কি বুলি ক'ম COURSE কৰ্ছ বুলি ক'ম নেক্সটটো আমি জানি লওঁ এতিয়া নম্বৰ বি শংকৰ নম্বৰ বিৰ পৰা আকৌ কুৱেশ্যনটো বেলেগকৈ সুধিছেগৈ অ'কে নম্বৰ বি শংকৰদেৱ ৱাজ এন ডাছ স্কলাৰ তো আনচাৰটো তোমালোকে জানে শংকৰদেৱ কেনেধৰণৰ মানুহ আছিল স্কলাৰ আছিলে ইমিনেণ্ট ইমিনেণ্ট মানে নৰ্মেল মানুহতকৈ ওপৰত ষ্টেটাছ দিয়া থাকে এটা সন্মান দিয়া থাকে আৰু ইমিনেণ্ট মানে যিটো কাম যদি অতি সোনকালে হ'ব তুমি জানা যে কিবা এটা কাম সোনকালে হ'ব গৈ আছে something that is going to happen very soon গতিকে ইমিনেণ্ট ইজ দ্য ৰাইট আনচাৰ 2016 চনৰ কুৱেশ্যন মাই ৱাৰ্ণিং হেড ন' ডেছ অন দ্য বয় এইটো আনচাৰটো মই ল'ৰাজনক ৱাৰ্ণিং দিলোঁ কিন্তু এইটো কি হ'ল ইফেক্ট একো নকৰিলে আনচাৰ ইজ ইফেক্টেই হ'ব ইফেক্টৰ বিষয়ে অলৰেডি মই ক'লোৱে তাত আগৰ ভিডিঅ'ত আগৰ কুৱেশ্যনবিলাকত হি ডেছ টু একচেপ্ট দ্য মানি ৰেফিউজ অৰ ডিনাইড এইটো অকণমান চাবলগীয়া দেই ৰেফিউজ মানে কি টু চে ন' টু ছামথিং অফাৰ্ড আস্ক অৰ ৰিকুৱেষ্টেড তুমি কিবা এটা ইয়াক ক'লে কিবা এটা অফাৰ এটা দিছে কিবা এটা ৰিকুৱেষ্ট কৰিলে তুমি একচেপ্ট নকৰে সেইটোক আমি কি বুলি ক'ম ৰেফিউজ বুলি ক'ম
যেনে ফৰ এক্সাম্পল কোনোবাই মোক ক'লে ছাৰ বলক তিনিআলি যাওঁ, মই ক'লো নাই মই নাযাওঁ, সেইটো ৰেফিউজড। অ'কে, ডিনাইড মানে কি? টু চে ছামথিং ইজ নট ট্ৰু অৰ টু উইথড্ৰল ছামথিং, উইথহল্ড ছামথিং, মানে এইটো সঁচা নহয়। যিটো কিবা এটা কথা ক'লে, কিবা এটা ইনচিডেণ্ট এটা ক'লে, এইটো মই ডিনাইড কৰিলোঁ, এইটো সঁচা নহয়, এইবিলাক মিছা কথা। গতিকে এনেধৰণৰ আমি কি বুলি ক'ম? ডিনাইড বুলি ক'ম। এনেধৰণৰ এক্সাম্পলো আমি পাম দেই। ইয়াত কি কৈছে? হি ডাজ টু একচেপ্ট দ্য মানি, কোনোবাই পইচা দিছিলে, সি মানে একচেপ্ট নকৰিলে, হি ৰেফিউজ। চ' আনচাৰটো ৰেফিউজেই হ'ব, মানে গ্ৰহণ, একচেপ্ট নকৰাটোক আমি কি বুলি ক'ম? কিবা এটা অফাৰ দিছে, কিবা এটা ৰিকুৱেষ্ট কৰিছে, কিবা এটা সুধিছে ইয়াক এইটো লৈ লওক, পইচাটো লওক বুলি, কিন্তু ৰেফিউজ কৰিলে, ইয়াক ৰিজেক্ট কৰিলে, সেইটো আমি ৰেফিউজ বুলি ক'ম। ডিনাইড মানে যিটো কথা ভুল হয়। অ'কে, টু চে ছামথিং ইজ নট ট্ৰু, এইটো ট্ৰু, সঁচা নহয়। অৰ টু উইথহল্ড মানে একদম এৰি দিয়া, সেইটো আমি কি বুলি ক'ম? ডিনাইড বুলি ক'ম। নেক্সটটো চাই লোৱা, ৰ'জ স্মেলছ, এইটো কেতিয়া আহিছে? এইটো 2017 চনত আহিছে। অ'কে, 2017। ৰ'জ স্মেলছ ডেছ চুইটলি অৰ চুইট। অ'কে, এতিয়া চুইটলি কেতিয়া লগোৱা হয়? পাৰ্ট অফ এক্সেপ্টিভকে ইউজ কৰা হয়। ডিছক্ৰাইবছ এ নাউন হেভিং এ চুগাৰী টেষ্ট অৰ বিং কাইণ্ড এণ্ড জেণ্টেল। মানে সেইটো এটাই কথা মনত ৰাখিব লাগিব, চুইটলিটো ক'ত ইউজ কৰা হয়? বিফৰ এইটো এক্সেপ্টিভত ইউজ কৰা হয়। আৰু ক'ত গ'ল? আৰু চুইটটো ক'ত ইউজ কৰা হয়? ক'ত লিখা আছে ইয়াত চুইটটো? চুইটটো ক'ত লিখা আছে? এইটো চুইটলি লিখা আছে দেই, এইটো চুইটলি নহয়, চুইট হয়। যেনেকৈ চুইটলি পাৰ্ট অফ স্পীচ এডভাৰ্ব ডিছক্ৰাইবছ এ ভাৰ্ব হাউ থিং ইজ ডান। এইটো একচুৱেলি চুইটলিটো ইয়াত চুইট হ'ব লাগে দেই। চুইট ওপৰটো চুইটলি, তলৰটো চুইট। চুইটলিটো কি হ'ল? এইটো ডিছক্ৰাইবছ এ ভাৰ্ব। অ'কে, ইট ডিছক্ৰাইবছ এ ভাৰ্ব। What is describing a verb called? It is called adverb. Word that gives additional meaning to a verb is called what is a verb? Action words are called verb. What is an adverb? Adverb is a part of speech. Adverb describes a verb how something is done. মানে এই এডভাৰ্বটো এনেধৰণৰ এটা শব্দ হয় য'ত ভাৰ্বক এডিশ্যনেল মিনিং দিয়া হয়। যেনে ফৰ এক্সাম্পল তোমালোকে ভালকৈ চোৱা দেই, ৰ'জ স্মেলছ ডেছ, আনচাৰটো হ'ব কি? চুইট। ৰ'জ স্মেলছ চুইট দেই, এইটো ৰ'জ স্মেলছ চুইট। এতিয়া ইয়াত স্মেলছটো হৈছে কি হয়? এইটো এটা ভাৰ্ব। এতিয়া চুইটটো হৈছে এডভাৰ্ব। এতিয়া কেনেধৰণৰ স্মেল? চুইট স্মেল। গতিকে যেতিয়া চুইটটো লগোৱা হয় তেতিয়া কি হ'ল? ইট উইল গিভ এডিশ্যনেল মিনিং টু দ্য ভাৰ্ব। যদি এডিশ্যনেল মিনিং দিয়া হয় তেতিয়াহ'লে what happen? We'll call it as adverb. Here right answer to rose smells sweet. দেই, rose smell sweet বুলি আনচাৰটো হৈছে ৰাইট আনচাৰ। নেক্সট হৈছে her handwriting is dash illegible or illegible. her handwritingটো বেয়া বুলি কৈছে। যদি handwritingটো যদি বেয়া বুলি কয় তেতিয়াহ'লে ইলিজিবল হ'লে ইলিজিবল। her handwriting is dash। ছেকেণ্ড ইলিজিবলটো চোৱা, ইলিজিবল মানে হৈছে যোগ্যতা। প্ৰথম ইলিজিবলটো হৈছে আখৰ লেতেৰা হোৱাটো আমি ইলিজিবল বুলি কয়। তেতিয়াহ'লে ইয়াত কি হ'ব? এই ছেকেণ্ডটোৱে ৰাইট আনচাৰ। ILLE এনেধৰণৰ কুৱেশ্যন যদি আমি কৰিলোঁ, এইটো বুজি পাইছে চাগে। 2018 চনৰ কুৱেশ্যনটো চাই লওঁ। মিষ্টাৰ জন উইল কাম টু গুৱাহাটী ডেছ, জনে মানে গুৱাহাটীলৈ আহিব। ৰিচেণ্টলি হ'ব নে শ্বৰ্টলি হ'ব? ৰিচেণ্টলি মানে এই পাষ্টৰ অকণমান আগত, শ্বৰ্টলি মানে ভৱিষ্যত এতিয়া মই য'ত আছোঁ এতিয়াৰ পৰা অকণমান পাছত। চ' অকণমান পাছত আহি পাব আৰু মানে মিষ্টাৰ জন উইল কাম টু গুৱাহাটী শ্বৰ্টলি হ'ব, মানে অতি সোনকালে পাই আছে গুৱাহাটীলৈকে দেই, সেইটো কৈছে। 2019 কুৱেশ্যন চাই লওঁ। চি নাৰেটেড দ্য মেটাৰ ডেছ শ্বৰ্টলি অৰ ব্ৰিফলি, আনচাৰটো কি হ'ব? ব্ৰিফলি হ'ব। নাৰেটেড শ্বৰ্টলি বুলি ক'লে অতি সোনকালে হ'ব, কিন্তু কাহিনীটো মানে বৰ শ্বৰ্টকৈ মানে কম শব্দ লগাই পিনি কোৱাটো আমি কি বুলি ক'ম? ব্ৰিফলি বুলি ক'ম। প্লিজ ডেছ টু হোৱাট হি ছেইজ, আকৌ এইটো শুনি লোৱা ভালকৈ দেই। প্লিজ ডেছ টু হোৱাট হি ছেইজ মানে তেওঁ কি কৈছে সেইটো শুনা বুলি কৈছে। যদি কাৰোবাৰ কথা শুনিব লাগে সেইটো লিচেন বুলি কওঁ। আৰু মোৰ কথাটো শুনি পাইছানে? কেন ইউ হিয়াৰ মি, মোৰ কথাটো তুমি শুনি পাইছানে? এইটো শুনি পোৱাটো আমি কি হিয়াৰ বুলি ক'ম, কিন্তু মোৰ কথাটো শুনা, তেতিয়া আমি কি ক'ম? লিচেন লগাম। তেতিয়া ইয়াত কি কৈছে? প্লিজ ডেছ টু হোৱাট হি ছেইজ, তেওঁ যি কৈছে সেইটো শুনা বুলি কৈছে, সেইটো কাৰোবাক ডাইৰেক্ট কৰিছে যে শুনা, তেতিয়া আমি কি বুলি ক'ম? ইয়াত লিচেন লগাম। কিন্তু যদি মোৰ কথাটো শুনি পাইছেনে নাই, গতিকে তেনেকৈ ক'লে আমি জাষ্ট হিয়াৰ লগাম দেই। প্লিজ এইটো কুৱেশ্যন নম্বৰ বিটো বুজি পাইছে চাগে এতিয়া।
নেক্সট কুৱেশ্যন নম্বৰ 20 সৰি 2020 চনত 2020 অহা কুৱেশ্যন দ্য টাইগাৰ ইজ এ বিষ্ট অফ ডেছ প্ৰে অৰ প্ৰে PRAY প্ৰে মানে হৈছে কি জানেনে প্ৰে মিনছ টু টক অৰ টু ৱৰ্শ্বিপ গড অৰ ডাইটি ভগৱানক প্ৰাৰ্থনা কৰাত আমি প্ৰথম প্ৰে বুলি কয় PRAY প্ৰে ভগৱানক প্ৰাৰ্থনা কৰাত আমি কি বুলি কয় প্ৰে বুলি কয় আকৌ সেকেন্ড প্ৰে PREY প্ৰেটো কি কৈছে প্ৰে মিনছ এন এনিমেল ডেট ইজ হাণ্টেড বাই আনাদাৰ এনিমেল যিকোনো এনিমেলছ মানে কি হয় বেলেগ এটা এনিমেলছ বা বেলেগ জীৱ জন্তুক মানে ধৰি খায় হাণ্টিং কৰে সেইটো আমি প্ৰে বুলি কয় চ' ইয়াত কি হৈছে দ্য টাইগাৰ ইজ এ বিষ্ট অফ প্ৰে হয় টাইগাৰ সদায় বেলেগ এনিমেলছক ধৰি খাই দিয়ে নহয় সেইটো প্ৰে বুলি কয় দেই সেইটো PREY প্ৰে ক'ত আনচাৰটো কোন গ'ল আনচাৰ নিদিলোঁ নেকি ইয়াত বাৰু কোনবাই পাই গ'লগৈ ৰ'বা দুই হাজাৰ 20 চনটো হৈ গ'ল চ' ৰাইট আনচাৰটো কি হ'ব দ্য প্ৰে PREY প্ৰে মই আনচাৰটো ইয়াত নিলিখিলোঁ নেকি অ'কে PREY প্ৰে নেক্সট দিছ মেডিচিন উইল ডাজ ইউ অফ ইয়ৰ পেইন ৰিলিফ অৰ ৰিলিফ RELIEF ৰিলিফ অৰ RELIEVE ৰিলিফ এটা দুটা মিনিং অলমষ্ট একে মিনিঙে হয় কিন্তু প্ৰথম ৰিলিফটো নাউনকে ইউজ কৰা হয় ছেকেণ্ডটো ভাৰ্বকে ইউজ কৰা হয় চ' ফাৰ্ষ্ট মিনিংটো কি কৈছে ৰিলিফ RELIEF ৰিলিফটো দ্য ফিলিং অফ কমফৰ্ট আফটাৰ পেইন ৱৰি অৰ ডিফিকাল্টি এণ্ডছ মানে কিবা এটা মানে কষ্ট পোৱাৰ পাছত যিটো আৰাম পায়গে সেইটো আমি কি বুলি ৰিলিফ বুলি কয় যে এক্সাম্পল আই ফেল গ্ৰেট ৰিলিফ আফটাৰ দ্য এক্সাম পৰীক্ষাৰ সময়ত বহুত টেনশ্যন থাকে পৰীক্ষা দি শেষ হোৱাৰ পাছত বহুত ৰিলিফ হ'ল বুলি কৈছে দেই এইটো কৈছে ৰিলিফ ছেকেণ্ড ৰিলিফটো ভাৰ্ব হিচাপে ইউজ কৰা হয় টু ৰিডিউচ অৰ ৰিমুভ পেইন ৱৰি অৰ বাৰ্ডেন মানে তুমি যিকোনো এটা বাৰ্ডেন ৰিমুভ কৰা অ'কে সেইটো কি বুলি কয় ৰিলিফ বুলি কয় যেনে দিছ মেডিচিন উইল ৰিলিভ ইয়ৰ হেডেক তোমাৰ যদি মাথা বিষাই আছে এই মেডিচিনটো খালে তুমি ৰিলিফ পাবা সেইটো আমি কি বুলি ক'ম ৰিলিফ বুলি ক'ম ছেকেণ্ড ৰিলিফটো চ' আনচাৰটো হৈছে ৰিলিফ RELIEVE ৰিলিফ দেই তোমাৰ ৰাখিবা আৰু লিখি যাবা এইবিলাক এতিয়া আমি এডিশ্যনেল কুৱেশ্যনছ কেইটামান চাওঁ দেই এডিশ্যনেল এইটো 2020 চনলৈকে 22 চনলৈকে হৈ গ'ল এতিয়া এডিশ্যনেল ইম্পৰ্টেণ্ট কুৱেশ্যনছটো আজি শেষ কৰিব নোৱাৰিম নেক্সট ভিডিঅ'ত আমি শেষ কৰি দিম দেই তোমাৰ ৰাখিবা আৰু অ'কে I went to him to seek his dash advice নে advice 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 ইয়াত একচুৱেলি এই এডভাইচ আৰু এডভাইচটো দুটা মিনিং একেই পৰামৰ্শ দিয়াহে আৰু দেই কিন্তু ইয়াত কি হ'ল ইয়াত ফাৰ্ষ্ট এডভাইচটো নাউন হিচাপে ইউজ কৰা হয় ছেকেণ্ডটো মানে ভাৰ্ব হিচাপে ইউজ কৰা হয় ক্ৰিয়া হিচাপে ইউজ কৰা হয় ইয়াত এডভাইচ ছাজেশ্যন অৰ গাইডেন্স ছেকেণ্ড এডভাইচটো এন এক্ট অফ গিভিং এডভাইচ এইটো একশ্যন ৱৰ্ড অ'কে চ' I went to him to seek his advice চ' প্ৰথম ADVICE এডভাইচটো ৰাইট আনচাৰ মানে ইট ইজ ইউজ as a নাউন হিচাপে ইউজ কৰা আছে ছাজেশ্যন দিয়াৰ কাৰণে নাউন হিচাপে ইউজ কৰাৰ কাৰণে আমি ইয়াত কি আৰু এডভাইচ লগালোঁ নেক্সট I went to accompany him denied or refused এই কুৱেশ্যনটো কোনোবাই ভুল আছে কুৱেশ্যন নম্বৰ 2টো ভুল আছে দেই এইটো ৰাখা আৰু নেক্সট কুৱেশ্যন নম্বৰ 4 He came from Europe dash on your birthday recently or shortly He came from Europe dash on your birthday recently or shortly মানে তেওঁ ইউৰোপৰ পৰা মানে He came from Europe dash on your birthday মানে তেওঁ মানে কি হ'ল ইউৰোপৰ পৰা মানে কেইদিনমান আগতে আহিছিলেগৈ বুলি কৈছে বাৰ্থডে কাৰণে তোমাৰ বাৰ্থডে কাৰণে গতিকে ৰিচেণ্টলিটো কেতিয়া ইউজ কৰা হয় পাষ্টত হোৱা কাম এতিয়াৰ পৰা অকণমান আগতে হোৱা কাম শ্বৰ্টলি মানে এতিয়াৰ পৰা ভৱিষ্যতে হ'ব লগা কাম গতিকে হি কেম পাছত লগা আছে কাৰণে এইটো পাষ্ট টেন্সে হ'ব হি কেম ফ্ৰম ইউৰোপ ৰিচেণ্টলি মানে যোৱা কেইদিনমান আগতে মানে কি হ'ল ইউৰোপৰ পৰা তেওঁৰ বাৰ্থডেৰ কাৰণে আহিছিলে বুলি কৈছে চ' ৰাইট আনচাৰ ইজ ৰিচেণ্টলি দ্য ট্ৰেইন এৰাইভড 10 minutes ডেছ লেট হ'ব নে লেটলি হ'ব দ্য লেট মানে হৈছে নট অন টাইম আৰু লেটলি বুলি ক'লে ৰিচেণ্টলি দ্য ট্ৰেইন এৰাইভ 10 minutes কি হ'ব ইয়াত কি কৈছে
since it refers to timing, late is correct. এইটো টাইমিংটো ৰেফাৰ কৰা হৈছে দ্য ট্ৰেইন এৰাইভ 10 minutes লেট বুলি কৈছে মানে লেট বি মানে নট অন টাইমৰ সময়ত নহয় সময় যদি নহয় তেতিয়াহ'লে কি হয় আমি লেট লগাম দেই টুডে আই ৱাজ ভেৰি লেট টুডে লেট মানে সময়ত মই নাপালোঁ সেইটো মানে কি হ'ল দ্য ট্ৰেইন এৰাইভ 10 minutes লেটকৈ আহিলে বুলি কৈছে সেইকাৰণে আমি লেট লগাম লেটলি বুলি ক'লে ৰিচেণ্টলিয়ে হয় দেই ৰিচেণ্টলিটো নহয় এইটো ইয়াত নেক্সট I will give you a dash on your birthday. Prize or present? Prize prize. Present. Present. এটা কি হল I will give you dash on your birthday. এটা prize হ'ব না prize মানে যদি খেলত কম্পিটিশন জিকিছে তুমি prize পাবা কিন্তু কাকবাক যদি তুমি গিফট হিচাপে দিয়ে তেতিয়াহ'লে কি দিব লাগিব প্ৰেজেন্ট দিয়া আমি প্ৰেজেন্ট বুলিও কওঁ গিফট বুলিও কওঁ দেই সেইটো মনত ৰাখিবা so right answer is I will give you a present on your birthday so present is the right answer. The boy dashed to follow my advice. The boy dashed to follow মই এটা পৰামৰ্শ দিছিলোঁ এজনক কিন্তু সি মানে এইটো মানা কৰিলে মানে এইটো ৰেফিউজ বুলি কয় দেই মানা কৰাটো কোনোবাই যদি তোমাক অফাৰ দিয়ে কিবা এটা কয় তেতিয়া তুমি যদি না কয় তেতিয়া আমি ৰেফিউজ বুলি কওঁ so the boy refused to follow my advice. Next, you wouldn't dash us how old she was. You wouldn't tell or say এই কোৱেশ্চনটো আমি অলৰেডি কৰি দিওঁ ৰিপিটেডলি ask okay so right answer she wouldn't tell us how old she was it right answer. He dashed the money refused the denied so right answer is পইচা দিছিলে হেতু মানা কৈছে হেতু refuse হ'ব he refused the money এই কোৱেশ্চনটো আমি কৰি দিওঁ ৰিপিটেডলি ask here. Next, এই কোৱেশ্চনটো ask এটো নতুন কোৱেশ্চন দে হেতু বুজি লোৱা Mina is dash than Hafiz elder or older elder মানে আৰু older মানে অলমোস্ট একেই মিনিংয়ে হয় ডাঙৰক মানে কি হয় ইয়াতকে মই ডাঙৰ এটো এল্ডাৰো হ'ব পাৰে olderও হ'ব পাৰে কিন্তু এক্সাক্ট কোড ইউজ কৰা হয় এক্সপ্লেনেশনটো চাই লোৱা elder is used only for people and mostly for family members মানে এল্ডাৰটো মানে people মানুহৰ মানে mostly family membersৰ মাজত elder মানে এল্ডাৰটো লগায় কিন্তু older is general for both people and things olderটো কি হল মানুহকো ইউজ কৰা হয় থিংসকো ইউজ কৰা হয় কিন্তু এল্ডাৰটো most probably নিজৰ ফ্যামিলি মেম্বাৰছতে হয় যেনে my elder brother my younger sister মোতকে ডাঙৰ মই older ইয়াত হেগানে ইয়াত কি হল older আনসাৰটো হেগানে দিছে Mina is dash older than Hafiz older হেগানে দিছে explanation চাইলা since Mina and Hafiz are not mentioned as family older is suitable okay last sentence চাইলো মানে মিনা আৰু হাফিজ যে একেটা পৰিয়াল বুলি মেনশন হোৱা নাই এখানে ইয়াত কি লগালো older লগালো যদি একেটা ফ্যামিলি মেম্বাৰছ হলে হয় elder আৰু older ডাঙৰকে বুজাইছে মোতকে ডাঙৰ কিন্তু এল্ডাৰটো আমি নিজৰ ফ্যামিলি মেম্বাৰছত লগোৱা হয় olderটো আমি বেলেগ মানুহক লগোৱা হয় বেলেগ যদি মোৰ লগৰ বন্ধু তেতে কোন মোতকে ডাঙৰ তেতে আমি older বুলি কম I came to seek your dash advice পৰামৰ্শ হেতু advice হয় advice advice কাৰণ হেতু advice টো noun হিচাপে ইউজ কৰা হয় কিন্তু advice advice হেতু verb হিচাপে ইউজ কৰা হয় দে এটো মনত ৰাখিবা verb হিচাপে ইউজ ক্ৰিয়া হিচাপে ইউজ কৰা হয় যেনেকৈ he advises me to do that he advised me to do that তে মোক এনেকুৱা কৰিব কাৰণে পৰামৰ্শ দিছিলে এটো তেতিয়া আমি advice advice লম কিন্তু ইয়াত নাউন হিচাপে যদি ইউজ কৰা হয় advice advice কে লম next it is difficult to go out in a bad dash মানে বতৰ বেয়া হলে মানে কি হল এটো উলাবলৈ বৰ জামালা বুলি কৈছে কত ওয়েদাৰ হবলে ক্লাইমেট হ'ব বতৰ মানে কি আজি যদি বৰষুণ দিছে আমি উলাবলৈ বৰ জামালা ডেইলি চেঞ্জেছ তো আমি কি বুলি কম ওয়েদাৰ বুলম ক্লাইমেট টু ডেইলি চেঞ্জেছ নহয় ক্লাইমেট টু 6 মাহ 7 মাহ তেনেধৰণৰ চেঞ্জত আমি ক্লাইমেট কৈছো ডেইলি চেঞ্জেছ কাৰণে ইয়াত কি হল ইট ইজ ডিফিকাল্ট টু গো এতিয়া মানে কি হল এটো বৰ ডিফিকাল্ট হয় মানে উলাই যাবলৈ ওয়েদাৰ আনসাৰ টু ৰাইট আনসাৰ ইজ ওয়েদাৰ ইট ইজ ডিফিকাল্ট টু গো আউট ইন এ ব্যাড ওয়েদাৰ বতৰ যদি বেয়া থাকে আজি যদি বতৰ বেয়া হয় উলাবলৈ বৰ জামালা বুলি কৈছে next he narrated the incident dash shortly and briefly answer is briefly it already kora hoy gol you are not dash for a post eligible na eligible mane e to logai dile ki hol যোগ্যতা to এই চাকৰিটোৰ কাৰণে যোগ্যতা eligible মানে আখৰ লেটাৰটো আমি কি বুলি কয় eligible বুলি কয় আখৰ লেটাৰ হয়তো eligible I double L E G I to eligible গৰে ইয়াত আনসাৰটো কি হ'ব you are not eligible 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 এটো মনত ৰাখিব আৰু next Public criticism has no dash on politicians.
পাব্লিকে যিমানে ক্ৰিটিচাইজ কৰিলেও ৰাজনীতিবিদসকলক পলিটিচিয়ানসকলক একো ইফেক্ট কৰিব নোৱাৰে গতিকে অলৰেডি ক্ৰিটিচাইজ কৰাৰ পাছতো মানে ইফেক্টটো কি হ'ল একো ইফেক্ট নহয় গতিকে ৰাইট আনচাৰটো কি ইফেক্ট হ'ব ইট ডাজন্ট হেভ এনি ইফেক্ট দেই যিমানে ক্ৰিটিচাইজ কৰিছ ইয়াৰ ৰিজাল্টটো কি হ'ব ইয়াত ইফেক্ট একো নহয় বুলি কৈছে দেই সেইটো সেইকাৰণে ইফেক্ট হ'ব EFFECT এফেক্ট এইটো ৰিজাল্টটো দেই আউটকাম ৰিজাল্টটো The committee could not decide a dash for the proposed school. The committee could not decide a dash for the proposed school. স্কুলখনক এটা প্ৰপ'জ কৰা হৈছিলে এতিয়া লোকেশ্যন ওলাব লাগে চাইট হ'ব নে চাইট হ'ব SITE চাইট মানে এইটো লোকেশ্যন CITE চাইট মানে ৰেফাৰেঞ্চ কোনোবা এটা জেগাৰ পৰা ৰেফাৰ কৰা দেই চ' ডিচাইড চাইটটো কৈছে চাইটৰ লোকেশ্যন দ্য কমিটি কুড নট ডিচাইড এ চাইট ফৰ দ্য প্ৰপ'জ স্কুল সেইটো বুজি পাইছে চাগে তোমালোকে I dash that he is telling the truth এই কুৱেশ্যনটো অকণমান তোমালোকে মনত ৰাখা দেই ভালকৈ বুজি লোৱা I dash that he is telling the truth মানে মই সন্দেহ কৰোঁ তেওঁ যে সঁচা কথা কৈছে বুলি মই সন্দেহ কৰোঁ বুলি কৈছে এতিয়া ডাউট আৰু ছাছপেক্ট অলমষ্ট ছেম মিনিং এতিয়া অপশ্যনত কি দিয়া আছে ডাউট আৰু ছাছপেক্ট এতিয়া ডাউট মানে কি ডাউট মিনছ টু বিলিভ টু ডিছবিলিভ অৰ বি আনচাৰ্টেন এবাউট ছামথিং যেনে I doubt he will come to the party I doubt he will come to the party মানে I don't think he will come মানে মই ডাউট কৰোঁ যে সি পাৰ্টিলৈ অহাটো মই মানে ডাউট কৰোঁ মানে ই নাহে মানে মই ডাউট একদম ই নাহে বুলি মই ডাউট বুলি কোৱাৰ লগে লগে এইটো নাহে আৰু নেগেটিভ কমপ্লিটলি কিন্তু ছাছপেক্ট বুলি ক'লে কি হ'ল ছাছপেক্ট মিনছ টু বিলিভ ছামথিং ইজ আনলাইকলি ইউজুৱেলি ছামথিং বেড I suspect she is innocent I believe she might be innocent মোৰ বিশ্বাস মই সন্দেহ কৰোঁ যে মানে ইন'চেণ্ট হ'বও পাৰে ডাউট লগালে একদম কমপ্লিটলি নাই আৰু ছাছপেক্ট বুলি ক'লে হ'বও পাৰে সেইটো বুজায় গতিকে ইয়াৰ কুৱেশ্যনটো কি দিয়া আছিলে I dash that he is telling the truth মানে সি সঁচা কথা ক'বও পাৰে দেই সেইটো কি আনচাৰটো কি হ'ব ছাছপেক্ট হ'ব দেই মানে সঁচা কথা ক'ব পাৰে তে ছাছপেক্ট হ'লে হ'বও পাৰে ডাউট বুলি ক'লে একেবাৰে নহয় আৰু নাই মই একদম খাটাং সেইটো বুজাইছে নেক্সট ইট ইজ গুড হেবিট টু কিপ এ ডেছ এইটো ভাল হেবিট হয় ভাল অভ্যাস হয় আমাৰ লগত কি ৰখাটো ডায়েৰী ৰখাটো পকেট ডায়েৰী গতিকে প্ৰথম ডায়েৰীটো DIARY ডায়েৰীটো হৈছে নোটবুকটো ছেকেণ্ড ডায়েৰী DAIRটো লগালে এইটো মিল্ক প্ৰডাক্ট গাখীৰৰ প্ৰডাক্ট ডিল কৰা মানুহবিলাকক আমি কি ডেয়াৰী প্ৰডাক্ট বুলি কয় সেইবিলাক দেই হিজ ডেছ ইজ নট গুড ইকনমিক নে ইকনমিকেল এইটো ৰাইট আনচাৰটো হিজ ইকনমিক কণ্ডিশ্যন ইজ নট গুড ইকনমিক মানে কি ৰিলেটেড টু মানি মানে পইচা পাতি ইমান ভাল নহয় আৰু যদি ইকনমিকেল বুলি কয় ছেভিং মানি ইকনমিক হি ইজ ভেৰি ইকনমিকেল মানে বহুত পইচা মানে কম খৰচ কৰে মানে যাতা ৱেষ্ট নকৰে মানে একদম পূৰা কৃপণালীত মানে কৃপণ মানুহবিলাকক মানে পইচা যাতে খৰচ নকৰে দেই এইটো ইকনমিকেল মানে হিচাপত চলে কৃপণ বুলি নহয় একচুৱেলি হিচাপত চলা মানুহক ইকনমিকেল কৰিবি কিন্তু ইকনমিক মানে কি হ'ল পইচা ৰিলেটেড বস্তু ইয়াত কি কৈছে হিজ ডায়াছ কণ্ডিশ্যন ইজ নট গুড ইয়াৰ ইকনমিক কণ্ডিশ্যনটো মানে ভাল নহয় বুলি কৈছে চ' ইকনমিক ইজ দ্য ৰাইট আনচাৰ ইউ শ্বুড নট ব্ৰেক দ্য ডেছ ইউ শ্বুড নট ব্ৰেক দ্য ডেছ অথ অৰ প্ৰমিছ এতিয়া তুমি মানে তোমাৰ যিটো শপত খোৱাটো মানে এইটো মানে ভাঙিব নালাগে ব্ৰেক কৰিব নালাগে অথ আৰু প্ৰমিছটো অলমষ্ট একে মিনিং কিন্তু ক'ত ইউজ কৰা হয় লেটছ চি অথ মানে ফৰ্মেল এলিগেশ্যন অৰ ৰিলিজিয়াছ ডিক্লেৰেশ্যন আৰু প্ৰমিছ মানে জেনেৰেল এছুৰেঞ্চ টু ডু ছামথিং অথ মানে যেনেকৈ স্পৰ্টছ ডে চেলিব্ৰেশ্যনত অথ টেকিং চেৰেমনি হয় এইটো ফৰ্মেল অথ টেকিং হয় কিন্তু প্ৰমিছ মানে নৰ্মেল যিটো প্ৰমিছ মই আজিৰ পৰা শপত খাইছোঁ এনেকৈ নকৰোঁ গতিকে এইটো ব্ৰেক কৰিব নালাগে চ' ইয়াত ৰাইট আনচাৰটো কি হ'ব শপত খোৱা নহয় জানো সেইকাৰণে ইউ শ্বুড নট ব্ৰেক দ্য প্ৰমিছ চ' প্ৰমিছটো হৈছে ৰাইট আনচাৰ আৰু বেছি কুৱেশ্যন নাই আৰু দেই অকণমান ধৈৰ্য ধৰা চবেই I will discuss dash with him the matter ইয়াত একচুৱেলি ইয়াত ভুল হৈছে দেই দ্য মেটাৰ আকৌ ছেকেণ্ডৰ অপশ্যন দিয়া আছিলে উইথ দ্য মেটাৰ ফাৰ্ষ্ট অপশ্যনটো দ্য মেটাৰ হ'ব ছেকেণ্ড অপশ্যনটো উইথ দ্য মেটাৰ হ'ব দেই উইথটো লগাব লাগে ইয়াত চ' ৰাইট আনচাৰটো দ্য মেটাৰ I will discuss দ্য মেটাৰ উইথ হিম মানে মেটাৰটোৰ বিষয়ে তেওঁৰ লগত আলোচনা কৰিম আকৌ যদি উইথ দ্য মেটাৰ বুলি কয় তেতিয়াহ'লে মেটাৰৰ লগতে ডিছকাছ কৰা হ'ব দেই মই ইয়াত ভুলকৈ কৰিলোঁ কুৱেশ্যন নম্বৰ 22 ইয়াত একচুৱেলি অপশ্যনটো উইথ দ্য মেটাৰ হ'ব দেই দ্য মেটাৰ অৰ উইথ দ্য মেটাৰ চ' উইথ দ্য মেটাৰটো সেইকাৰণে নহয় কাৰণ উইথ দ্য মেটাৰ লগালে মই মানে মেটাৰৰ লগতে মানে ডিছকাছ কৰা হ'ব দেই গতিকে ইয়াত কি হ'ব I will discuss দ্য মেটাৰ উইথ হিম They were dash at the table. They were dash at the table. Sat seated. Sat seated meaning to একে বহি যোৱা বহাটো কি বুলি কয় sat বা seated
কিন্তু ইয়াৰ এক্সাক্ট মিনিং কি জানে sat বুলি ক'লে past tense of sit বহাটো কৈছে ওকে সিটেন মানে passive form someone place them মানে যদি তুমি নিজে বহে তেতিয়ালে মই sat লগাম দেই sat sat মানে মই নিজে যদি বহিছো I sat on the bench ওকে মই নিজে বহিলো কিন্তু যদি কোনোবাই যদি ইয়াক বহাই দিয়ে ওকে যেনেকৈ মোৰ দেউতাই মোক বহাই দিলে অৰ দ্যাট মোৰ ছাৰে মোক বহাই দিলে my teacher seated me in the bench or in the desk or in the somewhere else okay গতিকে কোনোবাই যদি বহাই দিয়ে কাৰোবাৰ জৰিয়তে যদি বহাই দিয়ে তেতিয়ালে কি কম seated they were seated at the table মানে তেওঁলোকক মানে টেবুলত বহাই দিলে বুলি কৈছে বহুৱাটো দেই কাৰোবাৰ জৰিয়তে যদি হয় তেতিয়ালে seated হ'ব আৰু যদি নিজে কৰা হয় তেতিয়ালে sat হ'ব sit sat এই sat টো ক'ৰ পৰা জানেনে sit past tense of sit টো হৈছে sat next John told us his father that's about the incident John told his father that's about the incident মানে জনে একোৱে nothing anything একোৱে নকলে যদি একোৱে নকয় তেতিয়ালে nothing হ'ব দেই nothing not anything at all একোৱে নকলে জনে মানে কি হ'ল তেওঁৰ দেউতাকক মানে এই এক্সিডেন্টৰ বিষয়ে একোৱে নকলে একোৱে যদি নকয় তেতিয়ালে nothing হ'ব দেই আকৌ anything টো কেতিয়া ইউজ কৰা হয় anything used in questions or negative sentence যেনে do you have anything to say এনেকৈ কয় বা এনেধৰণৰ ইন্টাৰোগেটিভ সেন্টেন্স বিলাকত কোৱেশ্চন আস্ক কৰা সেন্টেন্স বা এনিথিং কিন্তু একোৱে নাই বুলি কোৱাটো আমি একদম নাথিং বুলি কয় দেই জন told his father nothing about the accident next question number 23 we met dash on the way home nobody or anybody আমি ৰাস্তাত কাকো we met dash on the way home আমি কাকো লগ নাপালো বুলি কৈছে ৰাস্তাত আমি কাকো লগ নাপালো কাকো মানে nobody okay nobody not a single person বুলি কৈছে anybody use in questions question বিলাক হুদুতে মানে did anybody help you কোনোবাই তোমাক সহায় কৰিছিল নে question হুদুতে মানে anybody টো লগায় যদি মই নরমালি কম মই কাকো লগ পোৱা নাই তেতিয়ালে মই কি লগাম nobody we met nobody on the way home আমি কাকো লগ পোৱা নাই বুলি কৈছে we can't find dash to dig our garden no one anyone answer is anyone explain side no one already makes that sentence negative okay using can't plus no one would be double negative ইয়াত কি কৈছে we can't to already কি হল can't মানে cannot এটো হলে নেগেটিভত ফালে আকৌ ইয়াত যদি আকৌ কিবা লগাই দিও no one লগাই হেতু এটা নেগেটিভ no one মানে নাই কোনো নহয় দুটা নেগেটিভ একেলগে যাব নোৱাৰে বুলি কৈছে গতিকে ইয়াত কি হয় we can't find anyone আমি কাকো মানে আমাৰ গাৰ্ডেন মানে আমাৰ বাগানত কাম কৰাবৰ কাৰণে মানুহ নাপালো বুলি কাকো anyone okay we can't find anyone to dig our garden so last question চাগে এতিয়া okay last question you must study dash to pass hardly or hard you must study dash to pass hardly or hard okay answer is hard you must study hard to pass the explanation side hard মানে with effort কষ্ট কৰি পাস কৰিব লাগিব দেই কষ্ট কৰিব লাগিব আকৌ hardly মানে কি barely or almost not negative hardly okay he hardly goes to school মানে একদম নাযায় স্কুল লৈ মানে একদম নেগেটিভ বুজাই দেই তেনেকে almost not negative meaning hardly এটো নেগেটিভ বুজাই barely hardly okay মানে কি হয় কিন্তু যদি তুমি কষ্ট কৰি পঢ়িব লাগিব you must study hard to pass তুমি কষ্ট কৰিব লাগিব hard পুৰা কষ্ট কৰিব দেই হেতু মানে hard বুলি কয় hardly বুলি কৈছে নেগেটিভ বুজাই এটো যেনে he hardly study মানে কি ই নপঢ়ে হেতু কৈছে okay question number 25 লৈকে শেষ হ'ল গৰি আমাৰ ক্লাছটো ইমানতে আমি সমাপ্ত কৰিছো সাগে মানে বহুত দিগল হৈ গল এটা ভিডিওতে মই হেক কৰাৰ চিন্তা কৰিছিলো কিন্তু আৰু এটা ভিডিও এটা বনামগে এটো ফার্স্ট ভিডিও হ'ব সেকেন্ড ভিডিওত মই ফুল কমপ্লিট কৰি দিম আৰু গতিকে তোমালোকে এই ভিডিওটো প্ৰথম যেতিয়া চাবা ধুনিয়াকে এবাৰ চাই লবা সেকেন্ড টাইম যদি চাওতে তোমালোকে লিখি যাবা আৰু থাৰ্ড টাইম যদি চাবা তোমাৰ লিখাটোৰ লগত এটো কম্পেয়াৰ কৰি পঢ়ি যাবা দেই okay thank you very much for watching this video hope to see you in the next video thank you